Hello everyone, মই ৰূপজ্যোতি তোমালোক আটাইকে আজি এই ক্লাছটোলৈ স্বাগতম জনাইছো। আজি আমি পেপাৰ এখন সলভ কৰিব ওলাইছো আৰু এই পেপাৰখন হৈছে ৰিসেন্টলি হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ পেপাৰ, কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ পেপাৰ। আমি একেলগে পেপাৰখন সলভ কৰিবৰ কাৰণে চেষ্টা কৰো। সো পেপাৰখনৰ প্ৰথমটি প্ৰশ্নটোলে যদি আমি মন কৰো, প্ৰথমটি প্ৰশ্ন আমাক দিয়া আছিল twice n plus 1 whole square আৰু twice n plus 2 whole square মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। এনে ধৰণৰ প্ৰশ্ন বহুতেই কমন হয়। গতিকে এনেকুৱা প্ৰশ্ন আহিলে তুমি সদায় এটা বস্তুৱে বিচাৰিবা, হেতু হ'ল যে যে দুটা সংখ্যা তোমাক দিয়া আছে সেই সংখ্যা দুটাৰ সৰু সংখ্যাটো বিচাৰি উলিয়াবা। ইয়া যদি মই চাও তেতিয়াহলে প্ৰথমটো আমাক দিয়া আছে twice n plus 1 আৰু আনটো হ'ল twice n plus 2। গতিকে এই দুটাৰ ভিতৰত সৰু কোনটো হ'ব বুলি যদি সুধে তেতিয়াহলে তুমি কোনটো বুলি কবা twice n plus 1। গতিকে তাৰ দুগুণ কৈ দিবা, twice n plus 1 ৰ দুগুণ, অৰ্থাৎ ইয়াক 2 ৰে পূৰণ কৰা। অপচনত এই মানটো আমি দেখিবলৈ পাওনে? Yes, option C is the correct answer. Next question number 2. ইয়াত আমাক তিনিটা সংখ্যা দিয়া আছে। এটোৰ মান আমাক দিয়া আছে 2 square into 3 3 to the power x, b মানটো আমাক দিয়া আছে 2 square into 3 into 5 আৰু c আমাক দিয়া আছে 2 square into 3 into 7। মই এখিনি ইয়াত লিখি দেখুৱাইছো। এটো আমাক কিমান দিয়া আছে 2 square into 3x 3 to the power x, b আমাক দিয়া আছিল 2 square into 3 into 5 আৰু আমাক c দিয়া আছিল 2 square into 3 into 7। এটা আমাক কৈছে যে এই সংখ্যা তিনিটাৰ লসাগু অৰ্থাৎ LCM of a b and c, এই তিনিটা সংখ্যাৰ লসাগু আমাক কিমান দিয়া আছে 3780। ওকে, তেতিয়াহলে x ৰ মান কি হ'ব বুলি সুধিছে। এটা যেতিয়া আমি লসাগু উলিয়াও আৰু এনেকুৱা সূচকীয় আহে যেতিয়া থাকে তেতিয়া সদায় আমি লসাগুৰ ক্ষেত্ৰত ম্যাক্সিমাম সূচক কেটা লব লাগে। অৰ্থাৎ যিকেটা সংখ্যাত কি হৈ আছে সূচকৰ সংখ্যাটো ডাঙৰ, সেই সংখ্যা কেটা লৈ কিনে আমি এলসিএম উলিয়াব পাৰো বা লসাগু উলিয়াব পাৰো। এতিয়া এই a b আৰু c যদি মই 2 ৰ কাৰণে চাও তেতিয়াহলে গোটেই কেটাতে কি আছে 2 স্কয়াৰ আছে। গতিকে মই লৈ ললো এটা 2 স্কয়াৰ ইনটু দেন এতিয়া মই 3 কেটালে যদি মন কৰো, ইয়াত আছে 3 to the power x আৰু ইয়াত আছে 3 to the power 1 আৰু ইয়াত আছে 3 to the power 1। এতিয়া এটো 3 to the power 1 হ'ব নহলে তাতকে ডাঙৰ সংখ্যা হ'ব। গতিকে ম্যাক্সিমামটো ধৰি ললো আমি 3 to the power x এ হয়, বাকি কেটা যেহেতু 1 হয়, x ৰ ঠাইত যদি 1 হৈ যায় তেতিয়াহলে ঠিকই থাকিলে, নতুবা x ৰ মানটো কি হ'ব পাৰে 1 তকৈ ডাঙৰ হ'বগে। সো লেটস সে 3 to the power x টো আমি লৈ ললো, সবচে ডাঙৰ বুলি ধৰি ললো। লসাগু বুলি কন্তে যিমান কেটা উৎপাদক আছিল আটাই কেটা লব লাগে। গতিকে ইয়াত আছিল 5 আৰু ইয়াত আছিল 7, সেই দুটাও আমি লব লাগিব। সো 5 into 7 ইয়াতে আহিলে is equal to আমাৰ আছিল 3780। এতিয়া ইয়াৰ পিছৰ কামটো হ'বগে আমি 3780 কি কৰিব লাগিব, তাৰ উৎপাদক কেটা উলিয়াই চাব লাগিব। সো 3780 ইয়াৰ উৎপাদক বিশ্লেষণ যদি কৰো কেনেকুৱা হ'বগে, 2 ৰে হৰণ কৰিব পাৰি, 2 ৰে কিমান বাৰ যাব 2 গুণ 2 8 গুণ 16 9 গুণ 18 হেকত থাকিলে 0, 2 ৰে 9 গুণ 18 4 গুণ 8 5 গুণ 10। এগেইন 5 ৰে হৰণ কৰিব পাৰি, 5 ৰে তোমাৰ 5 গুণ 5 4 থাকিলে 40 8 5 গুণ 40 45 9 5 গুণ 45। 3 ৰে হৰণ কৰিব পাৰি 6 3 গুণ 18 3 3 গুণ 9, 3 ৰে হৰণ কৰিব পাৰি 3 2 গুণ 6 3 গুণ 3, 3 ৰে হৰণ কৰিব পাৰি 7 3 গুণ 21। অৰ্থাৎ ইয়াতে আমি পালো 2 স্কয়াৰ ইনটু 3 কিউব ইনটু 5 ইনটু 7, ৰাইট? তো এইখিনি পালো। এতিয়া লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ পৰা তুমি ক্যান্সেল কৰিব পাৰা। কি ক্যান্সেল কৰিব পাৰি 2 to the power 2 or 2 square cancel, 5 cancel, 7 cancel। তো আমাৰ হাতত থাকিলে 3 to the power x is equal to 3 to the power 3, হয় নাই? এটো থাকিলে আমাৰ হাতত 3 to the power x is equal to কিমান হয় 3 কিউব। গতিকে this implies x is equal to কিমান হ'বগে 3। ওকে, I hope তোমালোক আটায়ে বুজি পাইছা। অপচন C is the correct answer. Now question number 3 to লেমন কৰা। এটা ত্ৰিভুজৰ ভূমি 10 সেন্টিমিটাৰ বঢ়াই দিয়া হ'ল আৰু উন্নতি 10 সেন্টিমিটাৰ হ্ৰাস কৰা হ'ল। গতিকে নতুন ত্ৰিভুজটোৰ কালি কিমান হ'ব বুলি আমাক প্ৰশ্ন কৰিছে। নতুন কালি একে থাকিবনে 1% হ্ৰাস হ'ব, 10% বাঢ়িব আৰু 11% বাঢ়িব। ওকে, সো এতিয়া ধৰি লোৱা যে প্ৰথমতে যেটো ত্ৰিভুজ আমাক দিয়া আছিল, এটা ত্ৰিভুজ আমাক দিয়া আছিল, ধৰি লোৱা এই ত্ৰিভুজটো। ওকে, তো এই ত্ৰিভুজটোৰ আমাক কৈছে ভূমিটো মই ধৰি ললো b বুলি আৰু ইয়াৰ যেটো তোমাৰ উচ্চতা বা উন্নতি এটো আমি ধৰি ললো h বুলি।
এটা ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমি সূত্ৰ কি পাইছো ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো হ'ল হাফ ইনটু BH ভূমি পূৰণ উন্নতি এটো পাইছো এতিয়া আৰম্ভণিতে ত্ৰিভুজ এইটো আছিল বুলি তুমি ধৰিলা মই এটো ত্ৰিভুজ 1 বুলি কৈ দিলো এটা সেকেন্ড আমাক কৈছে যে ত্ৰিভুজ যেটো আমি নতুন ত্ৰিভুজ হবগে তাত আমি ভূমিটো কমাই দিম 10% সো নতুন ভূমি কি হবগে লেটস সে B1 বুলি কলো জানিবা তো B1 টো কি হবগে আগতকৈ 10% কম ওকে এটো মই কেনেকৈ লিখিব পাৰো চাবা দেই ধৰিলোৱা আৰম্ভণিতে আছিল 100 এতিয়া তাক 10% বঢ়ুৱা হল 110% বঢ়ুৱা মানে 110% যদি আমি লও তেতিয়া হলে কিমান হয় 10 হয় নহয় জানো এতিয়া 10% বঢ়াই যেতিয়া দিম আমি তেতিয়া কি হবগে 100 + 10 110 হবগে পূৰ্বতে আছিল 100 এতিয়া হৈ গল 110 কিমান আগতে কিমান আছিল ইয়াৰ ভূমি আছিল B সো নতুন যেটো আমাৰ ভূমি হবগে হেতু কিমান হ'ব 110/100 * B আৰু উচ্চতা কি হবগে নতুন উচ্চতা হল পূৰ্বতে যদি আমি 100 থকা বুলি ধৰি লও তেতিয়ালে এতিয়া হ্ৰাস কৰা হৈছে মানে কমোৱা হৈছে কিমান কমোৱা হৈছে 10% আৰু 10%ত 100 কিমান হয় 10 হয় গতিকে 100 পৰা 10 যদি আমি মাইনাস কৰো কিমান থাকিব মোৰ হাতত এতিয়া 90 থাকিলে পূৰ্বৰ ইমানখিনি হবগে অৰ্থাৎ 90% এতিয়া নতুন যদি ত্ৰিভুজটোৰ কালি উলিয়াও লেটস সে ত্ৰিভুজ 2 বুলি মই কলো এই ত্ৰিভুজটোৰ কালিৰ সূত্ৰটো কি হ'ব হাফ ইনটু BH হবগে কিন্তু ইয়াত B1 ল'ব লাগিব আৰু H1 ল'ব লাগিব নতুন ভূমি আৰু নতুন উচ্চতা সো হাফ ইনটু B1 ৰ মান আমি কিমান পাইছো 110/100 ইনটু B ইনটু H ৰ মান আমি কিমান পালো 90/100 ইনটু H তো ইয়াত 0 0 কেনসেল 0 0 কেনসেল আৰু কাটিব পাৰি নেকি নোৱাৰি এতিয়া তুমি কি কৰা এই সংখ্যা দুটা মাল্টিপ্লাই কৰা 9 * 11 99 আৰু তলত যদি আমি চাও ইয়াতে কি হৈছে 10 * 10 100 বাকি এই হাফ টু আৰু B আৰু H এইখিনি মই পিছত এনেকে ৰাখি থৈ দিও হাফ ইনটু BH এটা হাফ ইনটু BH ইয়াৰ ঠাইত মই পূৰ্বৰ ত্ৰিভুজটোৰ কালিটো লিখিব পাৰো অৰ্থাৎ এইখিনিয়ে কি বুজাই আছে যে যেটো আমাৰ আগৰ ত্ৰিভুজ আছিল আৰম্ভণি ত্ৰিভুজ তাৰ কালি অৰ্থাৎ তুমি এটো এনেকৈ লিখিব পাৰা 199/100 ইনটু ত্ৰিভুজ 1 ট্ৰায়াঙ্গল 1 ওকে তো এতিয়া এই কথাটো বুজিবৰ কাৰণে চেষ্টা কৰা যেটো আমি দ্বিতীয় ত্ৰিভুজটোৰ যেটো কালি উলিয়াইছিলো কি পূৰ্বৰ ত্ৰিভুজটোৰ কিমান হয় 100/99 100/99 মানে পূৰ্বটো 100 আছিল এটা নতুনটো কিমান হৈ গল 99 তো কিমান কমিলে 1 কমিলে কিমানৰ ভিতৰত 1 কমিছে 100ৰ ভিতৰত 1 কমিছে অৰ্থাৎ 1% কমিছে 100ৰ ভিতৰত 1 কমা মানে 1% ৰাইট সো অপচন কোনটো হবগে B টো হবগে decreases by 1% হ্ৰাস হ'ব নাও নম্বৰ 4 যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি ওকে সো ইয়াত ভালকে কথাটো মন কৰা ধনাত্মক বুলি কৈছে সেকেন্ড কৈছে যুগ্ম অখণ্ড সংখ্যা আৰু যুগ্ম অখণ্ড সংখ্যা বুলি ক'লে যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো কি হয় টুৱাইস m গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হবগে টুৱাইস m নাও কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 হত কি কৈছে যদি P1 আৰু P2 দুটা অযুগ্ম মৌলিক সংখ্যা যাতে P1 is greater than P2 তেন্তে P1 square minus P2 square কি হবগে ওকে সো ইয়াতে প্ৰথমটো কথা মন কৰা যে দুটা অযুগ্ম মৌলিক সংখ্যা দিয়া আছে অযুগ্ম হ'ব লাগিব আৰু মৌলিক এটা তোমালোকে মৌলিক সংখ্যা বুলি ক'লে কোৰ পৰা ষ্টাৰ্ট কৰিবা 2 3 5 7 এনেকে যাবা ইয়াত এটা মৌলিক সংখ্যা এনেকুৱা আছে যেটো হল অকলে হয় হি অদ্বিতীয় ৰাইট যুগ্ম মৌলিক মানে ই যুগ্ম মৌলিক দুইটো হল যুগ্ম মৌলিক আৰু তাৰ বাটে যিমান বিলাক মৌলিক সংখ্যা আমি পাম দুই পিছৰ এই গোটেই বিলাকে কি হয় অযুগ্ম মৌলিক সংখ্যা গতিকে তাৰ পৰা যিকোনো দুটা লৈ কিনে তুমি টেস্ট কৰি চাব পাৰা লেটস সে 3 আৰু 5 টোৱে লৈ ললো এতিয়া 3 আৰু 5 ৰ ভিতৰত কোন ডাঙৰ লেটস সে মই P1 টো 5 বুলি ধৰি ললো আৰু P2 টো মই 3 বুলি ধৰি ললো তেতিয়াহে P1 is greater than P2 হবগে নহয় জানো এতিয়া মই যদি কৰো কি P1 ৰ স্কয়াৰ কিমান হবগে 5 স্কয়াৰ 25 P2 যদি মই স্কয়াৰ কৰো কিমান হবগে 3 স্কয়াৰ 9 এতিয়া মই যদি মাইনাস কৰি দিও চাবাচোন কি হবগে P1 square minus P2 square is equal to কিমান হ'ব 25 minus 9 which is equal to 16 এটা এই যেটো সংখ্যা আমি লাভ কৰিলো এই সংখ্যাটো মৌলিক সংখ্যা হ'ব নেকি নিশ্চয় নহয় এটো মৌলিক সংখ্যা নহয় এটা যৌগিক সংখ্যা হ'বগে অযুগ্ম মৌলিক সংখ্যা হ'ব নেকি নহয় তেনেকুৱাও পোৱা নাই এটা যুগ্ম সংখ্যা পাইছো নেকি yes আমি ইয়াতে এটা কি পাইছো এটা যুগ্ম সংখ্যা পাইছো এনেকুৱা তুমি বেলেগ
অযুগ্ম মৌলিক সংখ্যা লৈ কিনে টেষ্ট কৰি চাব পাৰা প্ৰতিটো ক্ষেত্ৰতে তোমালোকে কি পাবা এটা যৌগিক সংখ্যা পাবা আৰু সেই সংখ্যাটো কি হ'বগে যুগ্ম সংখ্যা হ'বগে ওকে নাও নাম্বাৰ 6 যদি 3x² + 8x + k এটা শূন্য আনটোৰ প্ৰতিক্ৰম তেন্তে k ৰ মান কিমান হ'ব বুলি আমাক প্ৰশ্ন কৰিছে সো 3x² + 8x + k এটা আমাক বহুপদ দিয়া আছে আৰু কৈছে যে ইয়াৰ শূন্য আনটোৰ প্ৰতিক্ৰম হয় এটা ধৰি লোৱা মই এটা শূন্য ইয়াৰ ধৰি ললো আলফা তেতিয়া হলে আনটো শূন্য কি হ'বগে 1/α আৰু তোমালোকে হয়তো নিশ্চয় জানা যে যেতিয়া আমি দুটা শূন্য পূৰণ কৰো তেতিয়া হলে তাৰ মানটো কাৰ সমান হয়গে c/a আছিল মনত আছে নে আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল কি আছিল c/a আৰু শূন্য দুটাৰ যোগফল আমি কি লিখিব পাৰো -b/a তো ইয়াৰ পৰা মই লিখিলো এটো আলফা ইনটু বিটা মানে এটা শূন্য যদি মই আলফা বুলি ধৰি লও তেতিয়া হলে আনটো শূন্য কিমান হ'বগে 1/α প্ৰতিক্ৰম বুলি কৈছে ন প্ৰতিক্ৰম হলে হেতু হ'বগে প্ৰতিক্ৰম সো এটা যদি আলফা হয় আনটো 1/α আৰু শূন্য দুটাৰ পূৰণফল আমি কি বুলি জানো c/a বুলি জানো গতিকে ইয়াতো আলফা আলফা ক্যান্সেল যাবগে তো বাকি তোমাৰ কি থাকিলে আলফা আলফা ক্যান্সেল বাকি তোমাৰ থাকিলে 1 = c/a এটা ইয়াতে c বুলি কোনতে কি আছিল k আছিল আৰু a বুলি কোনতে ইয়াতে কি আছে x² লগত হহক আছে 3 সো পূৰণ কৰিলে কি হ'বগে k = 3 * 1 3 সো k ৰ মানটো আমি কিমান লাভ কৰিলো 3 সো শুদ্ধ উত্তৰ কোনটো হ'বগে a 6a Question number 7 to leha. Jodi fx = 2x² + 6x - 6. Okay. Eta বহুপদ আমাক দিয়া আছে 2x² + 6x - 6. ইয়াৰ শূন্যবোৰ আমাক আলফা আৰু বিটা বুলি কৈছে। শূন্যবোৰ আলফা আৰু বিটা। তেতিয়া হলে কোনটো শুদ্ধ হ'ব বুলি আমাক প্ৰশ্ন কৰিছে। ওকে। তো ইয়াত আমি দুটা বস্তু উলিয়াবৰ কাৰণে চেষ্টা কৰিম। এটা হ'ল আলফা + বিটা। আলফা + বিটা। মই অকমান আগত ক'লোৱে যে আলফা + বিটাৰ মানটো আমি কেনেকৈ লিখিব পাৰো -b/a সো ইয়াতে মাইনাস চিনটো আহিলে b ৰ মান যদি মই ইয়াত চাও ইয়াতে a ৰ মানটো কি আছিল a হৈ গল তোমাৰ এটো হৈ গল আমাৰ a ৰ মান এটো হৈ গল আমাৰ b ৰ মান আৰু এটো হৈ গল আমাৰ c ৰ মান ওকে সো -b/a বুলি কওতে ইয়াতে b ৰ মানটো কি আহিব 6 আৰু a ৰ মানটো কিমান আছিল 2 সো কাটিলে কিমান বাৰ যাবগে 3 বাৰ অৰ্থাৎ আলফা + বিটাৰ মানটো আমি কিমান পালো -3 ঠিক একেদৰে যদি আমি আলফা ইনটু বিটা উলিয়াও অৰ্থাৎ শূন্য দুটাৰ পূৰণফল যদি উলিয়াও দ্যাট ইজ c/a c ৰ মানটো আমি কিমান পাইছিলো -6 ডিভাইডেড বাই a ৰ মানটো কিমান পাইছিলো 2 সো কাটিব পাৰি 2 ৰে 6 কিমান বাৰ যাব 3 বাৰ অৰ্থাৎ আমি आंसर পালো -3 তো আমি ইয়াৰ পৰা কি দেখিবলৈ পালো ইয়াতে আমি এই দুয়োটা মান সমান দেখিবলৈ পালো অৰ্থাৎ আমি ক'ব পাৰো সো therefore আমি কি দেখা পালো যে শূন্য দুটাৰ যোগফল = শূন্য দুটাৰ পূৰণফল এই সমীকৰণটো ইয়াত দিয়াত আছে নে আমাৰ yes নম্বৰ b আমাক হেতু লিখা আছে যে আলফা + বিটা = কি হৈ আছে আলফা বিটা Now question number 8. Question number 8 কৈছে যদি alpha beta 2x² - 8x + k ৰ শূন্য হয় এটা বহুপদ দিয়া আছে x² - 8x + k এই বহুপদটো দুটা শূন্য হ'ল আলফা আৰু বিটা যাতে alpha² + beta² = আমাক দিয়া আছে 40 alpha² + beta² = আমাক দিয়া আছে 40 আৰু ইয়াৰ পৰা আমি উলিয়াব লাগে k ৰ মান এই প্ৰশ্নটো কৰিব জানতেও আমি আলফা + বিটা আৰু আলফা * বিটাৰ মানটো জানিব লাগিব এতিয়া আলফা + বিটা ইয়াতে মই দেখুৱাও কিমান হ'বগে আলফা + বিটা -b/a সো ইয়াত যদি তুমি চোৱা a আৰু b ৰ মান কি হৈ আছে ইয়াতে a ৰ মান হৈ আছে 1 দিস ইজ a b ৰ মান হৈ আছে ইয়াতে -8 আৰু c ৰ মান ইয়াতে আমি কিমান দেখিছো k সো -b/a বুলি কওতে ইয়াতে আমাৰ কিমান আহিব - b ৰ মানটো আকৌ -8 সো ব্র্যাকেটৰ ভিতৰত -8 ডিভাইডেড বাই a ৰ মানটো ইয়াত কিমান দেখিবলৈ পাইছো 1 - প্লাস 8 ডিভাইডেড বাই 1 = 8 again alpha into beta অৰ্থাৎ শূন্য দুটাৰ পূৰণফল যদি আমি উলিয়াও c/a c ৰ মানটো কিমান আছিল ইয়াতে k ডিভাইডেড বাই 1 সো which is equal to k এটা alpha² + beta² আমি কি কৰা যায় alpha² + beta² ঠাইত আমি এটা মান লিখিব পাৰো আৰু হেতু তোমালোকক মই এনেকৈ দেখুৱাব পাৰো তোমালোকে হয়তো নিশ্চয় জানা যে a + b হোল স্কয়াৰৰ সূত্ৰ অৰ্থাৎ ইয়াত যদি মই a + b ঠাইত আলফা + বিটা লিখো তেতিয়াওটো সূত্ৰ একেই থাকিব সো আলফা + বিটা হোল স্কয়াৰ = তুমি কি লিখিব পাৰা alpha² + beta² + twice alpha beta হয়নে a + b হোল স্কয়াৰ সূত্ৰ = a² + b² + twice ab লিখিব পাৰি
এতিয়া ইয়াৰ পৰা যদি মই আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰক হো সাইডে ৰাখো টুৱাইস আলফা বিটাক মই বাওফালে লৈ আহো দেখিবলৈ কেনেকুৱা হ'বগে আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস টুৱাইস আলফা বিটা is equal to alpha square plus beta square লিখিব পাৰি এটা চাবা এই alpha square plus beta square ঠাইত মই এই মানখিনি লিখি দিব পাৰো গতিকে ইয়াত আহিব তোমাৰ alpha plus beta whole square minus twice alpha beta is equal to 40 so already আমি উলিয়াইছো alpha plus beta মান আছিল 8 গতিকে 8 square minus 2 into alpha plus beta that is k so twice k is equal to 40 twice k is equal to 40 so ইয়াতে কিমান হ'বগে minus twice k is equal to 40 8 square কইলে কিমান হ'ব 64 তাক যদি মই right hand side লৈ আহো তেতিয়া হলে minus 64 ইয়াত মোৰ থাকিলে minus twice k is equal to minus 24 so minus minus cancel দুইৰে কাটিব পাৰি কিমান বাৰ যাবগে 12 বাৰ so মোৰ হাতত থাকিলে k is equal to 12 so k মানে আমি কিমান লাভ কৰিলো 12 so option কোনটো হ'বগে c is the correct answer option c is the correct answer now question number 9 twice x plus 3y twice x plus 3y is equal to 5 আৰু আনটো সমীকৰণ আমাক কি দিয়া আছে 4x plus ky is equal to 10 সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব এটা দুটা সমীকৰণৰ অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 is equal to b1 by b2 is equal to কি হয়গে c1 by c2 so অসীম সংখ্যক সমাধান তেতিয়া থাকিব অসীম সংখ্যক সমাধান কেতিয়া থাকিব যদি হে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 হয় নহয় নে গতিকে হেতু মই ইয়াতো লিখিব পাৰিলো হেতেন ওকে নো প্ৰবলেম a1 by a2 is equal to b1 by b2 is equal to c1 by c2 so ইয়াৰ পৰা এতিয়া তুমি a1 a2 b1 b2 আৰু c1 c2 ৰ মান লিখিব পাৰিবানে so ইয়াতে a1 ৰ মান কিমান আছিল 2 b1 ৰ মান কিমান আছিল 3 আৰু c1 ৰ মান কিমান আছিল 5 -5 হয় এফালে আনিব পাৰি কিন্তু দুটা ক্ষেত্ৰতে একেই হ'ব so মই প্লাস বুলি লিখিলো a টোৰ মানটো হৈ গল 4 b টোৰ মান হৈ গল তোমাৰ ইয়াতে কি আছে k আছে y লগত আৰু c টোৰ মানটো আমি কিমান লম 10 so এই মানখিনি যদি মই ইয়াত বহুৱাই দিও কি হ'বগে 2 by 4 is equal to 3 by k is equal to 5 by 10 আমি কেৱল এই মানখিনিৰ পৰাই k ৰ মানটো উলিয়াব পাৰো ওকে so ইয়াত যদি তুমি চোৱা কিমান হ'বগে দুইৰে কাটিব পাৰি দুইৰে এবাৰ দুইৰে দুবাৰ এটা বৰ্জ্য পূৰণ কৰিলে কি হ'ব k into 1k is equal to 2 into 3 6 so k ৰ মানটো আমি কিমান লাভ কৰিলো 6 অপচন কোনটো শুদ্ধ হ'বগে d is the correct answer okay question number 10 দুটা সমীকৰণ আমাক দিয়া আছে এটা সমীকৰণ হল y is equal to 0 আৰু আনটো হৈ গল y is equal to -7 সমীকৰণজোৰৰ কিমান সমাধান থাকিব একক সমাধান যুক্ত হয় দুটা সমাধান যুক্ত অসীম সংখ্যক সমাধান কোনো সমাধান নাই এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে গ্ৰাফত বহুত সহজতে উলিয়াব পাৰা লেটস সে মই যদি তোমালোকক দেখুৱাও y is equal to 0 মানে x অক্ষৰ সমীকৰণ আছিল y is equal to 0 গতিকে এই ডাল হৈ গল আমাৰ x অক্ষ আৰু এই x অক্ষ ডালে কি বুজায় y is equal to 0 অৰ্থাৎ এই সমীকৰণ ডাল এই x অক্ষ ডালে কি বুজায় আছে y is equal to 0 বুজায় আছে আৰু যদি আমি চাও y is equal to -7 এডাল আছিল আমাৰ y অক্ষ আৰু ইয়াত যদি মই -7 বিন্দুটো বিচাৰো এটো আছিল মোৰ মূল বিন্দু -7 বুলি কলে মই y অক্ষত তলৰ ফালে আহিব লাগিব -7 হলে তো এটো ধৰি ললো মই -7 এটা y is equal to -7 বুলি যেহেতু কৈছে গতিকে এই বিন্দুটোৰ মাজেৰে কি হ'ব অনুভূমিক ভাৱে এডাল ৰেখা পাৰ হৈ যাব গতিকে মই ইয়াত এনেকে টানি দিব পাৰো আৰু এই লেখ ডালে কি বুজাব y is equal to -7 বুজাব এতিয়া এই দুডাল লেখ জানো এটাই আনটোৰ লগত মিলিত হৈছে কোনোবা এটা বিন্দুত কাটিছে নেকি দুটা বিন্দুত কাটিছে নেকি নাই এডাল আনডালৰ ওপৰত মিলিও যোৱা নাই গতিকে ইহতৰ মাজত কোনো ধৰণৰ সংযোগ যেহেতু নাই গতিকে আমি কম যে ইহতৰ মাজত কোনো ধৰণৰ সমাধান নাই সো অপচন ডি is the correct answer কোনো সমাধান নাই next question number 11 ত কৈছে যদি am is not equal to bl তেন্তে ax plus by is equal to c
দুটা সমীকৰণ দিয়া আছে ax plus by is equal to c আৰু আনটো দিয়া আছে lx plus my is equal to n সমীকৰণজোৰৰ একক সমাধান থাকে সমাধান নাই অসীম সমাধান থাকে সমাধান থাকিবও পাৰে বা নাথাকিবও পাৰে এতিয়া এই যেটো সমীকৰণ আমাক প্ৰণ প্ৰথমতে দিছিলে এই সমীকৰণটোক যদি আমি অকমান সজাই লিখিবৰ কাৰণে চেষ্টা কৰো অৰ্থাৎ আমি অনুপাতৰ আহিত যদি ইয়াত তুমি চোৱা a by l অৰ্থাৎ a1 by a2 যদি আমি হিচাপত লিখো তেতিয়াহলে a ৰ তলত কোন আহিবগে l সো ইয়াতে থাকিলে তোমাৰ a আৰু l2 যদি মই ইয়াৰ তললৈ লৈ আহো is not equal to sin তেনেকৈ থাকিবগে ইয়াৰ ওপৰত কি থাকিলে b by m মিলি আছে নে যেতিয়া আকৌ ব্ৰজ্য পূৰণ আমি কৰি দিম তেতিয়া আকৌ আমি কি লাভ কৰিম am is not equal to bl এতিয়া এই যেটো শৰ্ত এই শৰ্তটো তোমালোকে কোনটো শৰ্ত ধৰিব পাৰিছানে এইটো শৰ্ত হ'ল a1 by a2 is not equal to b1 by b2 এই শৰ্তটোৰ লগত মিলি আছে এই শৰ্ত থাকিলে কি হয়গে ইয়াৰ কি না থাকে থাকিবনে সমাধান yes থাকিব কেনেকুৱা সমাধান থাকিব অদ্বিতীয় সমাধান a1 by a2 is not equal to b1 by b2 তাৰ অৰ্থটো হ'ল যে সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান আমি লাভ কৰিম গতিকে একক সমাধান হ'বগে সো অপচন কোনটো হ'বগে শুদ্ধ a is the correct answer question number 12 ত কি কৈছে এটা সমীকৰণ আমাক দিয়া আছিল x square minus 4x plus p is equal to 0 সমীকৰণৰ মূলবোৰ বাস্তৱ বুলি কৈছে এতিয়া ইয়াতে তোমাৰ আহিব ভেদ নিৰূপকৰ কথা অৰ্থাৎ b square minus 4ac ৰ কথা তো b square minus 4ac কাৰণে আমি কেইটামান শৰ্ত লাভ কৰিছিলো b square minus 4ac অৰ্থাৎ যাক আমি ভেদ নিৰূপক বুলি কওঁ তো ইয়াৰ ক্ষেত্ৰত শৰ্ত কেইটা কি আছিল যে যদি হে লেটস মই এটো d বুলি কলো সো d ৰ মানটো যদি কি হয় গ্ৰেটাৰ দেন 0 হয় তেতিয়া হলে কি থাকিব বাস্তৱ সমাধান থাকিব ৰাইট বাস্তৱ সমাধান থাকিব থাকে ওকে যদি d ৰ মানটো যদি কি হয় অৰ্থাৎ b square minus 4ac is equal to যদি 0 হয় বাস্তৱ সমাধান হোৱাৰ উপৰিও যেটা মূল আছিল বা সমাধান আছিল এটোটা কি হ'বগে সমান হ'বগে কি হ'বগে সমান প্ৰথমটোৰ ক্ষেত্ৰত তোমাৰ কি হ'বগে মূল দুটা বাস্তৱ কিন্তু অসমান মূল আমি লাভ কৰো কেনেকুৱা মূল অসমান মূল লাভ কৰো আৰু 3 নম্বৰ শৰ্তটো আছিল যে যদি হে d ৰ মানটো লেছ দেন 0 হয় শূন্যতকৈ যদি সৰু পোৱা তেতিয়া হলে কি নাথাকে তাৰ বাস্তৱ সমাধান নাথাকে কোনো ধৰণৰ বাস্তৱ সমাধান নাথাকে এই তিনিটা শৰ্ত আমি লাভ কৰিছিলো এতিয়া আমি কি কৰিব লাগে বাস্তৱ আমাক কৈছে যে মূলকেইটা বাস্তৱ হয় যদি বাস্তৱ হয় তেতিয়ালে বাস্তৱ মূল পোৱাৰ দুটাই শৰ্ত আছে এটা হ'ল 1 নম্বৰটো আৰু সেকেন্ড হ'ল 2 নম্বৰটো অৰ্থাৎ d ৰ মানটো অৰ্থাৎ b square minus 4ac ৰ মানটো কি হ'ব লাগিব b square minus 4ac ইয়াৰ মানটো যদি শূন্যতকৈ ডাঙৰ হয় নতুবা শূন্যৰ যদি সমান হয় তেতিয়া আমি বাস্তৱ মূল পাও দুটা কন্ডিশনতে হ'ব পাৰে গ্ৰেটাৰ দেন হলেও পাবা আৰু দেন ইকুৱেল হলেও তুমি বাস্তৱ মূল লাভ কৰিবা সো b square minus 4ac is greater than and equal to 0 যদি হয়গে আমি বাস্তৱ মূল পাও সো ইয়াত যদি তুমি মানখিনি বহুৱাই দিয়া b square b বুলি কওঁতে ইয়াতে কিমান আছে -4 whole square -4 into a বুলি কওঁতে ইয়াতে কিমান আছে 1 so 1 into c বুলি কওঁতে ইয়াতে p greater than equal to 0 -4 ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলে কিমান আহিব +16 -4 into 1 4 p greater than equal to number 13 টুলে যদি আমি মন কৰো ax square plus bx plus c এটা সমীকৰণ আমাক দিয়া আছিল ax square plus bx plus c সমীকৰণটোৰ এটা দ্বিঘাত সমীকৰণ হ'ব যদি ওকে এই সমীকৰণটো যদি দ্বিঘাত সমীকৰণ হ'ব লাগে তোমালোকে একদম জানা সাগে সিম্পল এটা শৰ্ত এটা আছিল হেতু হ'ল যে ইয়াৰ এই দ্বিঘাত বুলি ইয়াৰ যেটো চৰিত্ৰ বা ধৰ্ম বা বৈশিষ্ট্য হেতু কাৰ ওপৰত নিৰ্ভৰ কৰি আছে x স্কয়াৰৰ ওপৰত নিৰ্ভৰ কৰি আছে যদি x স্কয়াৰটোৰ কোনো অৰ্থ নাথাকে তেতিয়া কাম নহবগে x স্কয়াৰটো অৰ্থাৎ ইয়াৰ সূচকটো কি হৈছে সৰ্বোচ্চ ঘাত যে 2 হৈ আছে সেইকাৰণে ই দ্বিঘাত সমীকৰণ আৰু ইয়াক বচাবৰ কাৰণে ইয়াৰ লগত থকা সহগটোৰ কিন্তু মহত্ব বহুত বেছি যদি কিবা কাৰণত a ৰ মানটো 0 হৈ যায় এই গোটেই পদটোৱে 0 হৈ যাব আৰু তেতিয়া ই কি হৈ নাথাকে দ্বিঘাত সমীকৰণ হৈ নাথাকে তেতিয়া ই দ্বিঘাত সমীকৰণ হৈ নাথাকে গতিকে আমি ইয়াক বচাব লাগিব ৰাইট ইয়াক বচাব লাগিব তো বচাবৰ কাৰণে a ৰ মানটো আমি শূন্য কেতিয়াও কৰিব নোৱাৰো সো a is not equal to 0 ওকে প্ৰশ্নটো অকমান তোমালোকে ব্লাৰ দেখাব পাৰা কাৰণ কোৱেশ্চন পেপাৰখনৰ কোৱালিটি অকমান হেই হৈ আছিল মানে ফটো ক্যাপচাৰ কৰোঁতে সো মই লিখি দিছো ইয়াতে কোনো কথা নাই সমীকৰণটো আমাক দিয়া আছিল x square plus ax plus 3 is equal to 0
আৰু ইয়াতে আমাক কৈছে যে এটা মূল কি হয় 1 হয় সো এটা মূল মই ইয়াক আলফা বুলি ধৰি ললো 1 তেতিয়াহলে তোমাক সুধিছে আনটো মূল কি হবগে তোমাক সুধিছে আনটো মূল হ'ব আনটো মূল let's say beta বুলি কল is equal to 1 তেতিয়া আমি কেনেকৈ উলিয়াব পাৰো let's say alpha into beta যদি মই কৰো alpha into beta is equal to কি আছিল c by a alpha into beta কি আছিল c by a তো alpha ঠাইত মই লিখিব পাৰো 1 beta ঠাইত beta থাকিলে c বুলি কওঁতে ইয়াতে কিমান আহিব 3 আছিল আৰু a ইয়াতে কিমান দেখিবলৈ পাইছো আমি 1 so beta into 1 beta 3 by 1 3 so answer আমি পাই গলো option c now question number 15 question number 15 ত কৈছে 10 7 4 এনেকৈ এটা সমান্তৰ প্ৰগতি আগবাঢ়িছে আৰু এই সমান্তৰ প্ৰগতিটোৰ তোমাক সুধিছে 30 তম পদটো কিমান হ'ব 30 তম পদ কি কেনেকৈ উলিয়াব পাৰি a30 is equal to a plus 29d এতিয়া আমাক দুটা বস্তু লাগিব এটা হল a যেটো আমি জানিছোৱে ইয়াত চাই আমি ক'ব পাৰো a এর মানটো কিমান হৈ আছে প্ৰথমটো পদ that is 10 plus 29 into d d কেনেকৈ উলিয়াব পাৰি d আছিল সাধাৰণ অন্তৰ ইয়াক উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব কোৱা কি কৰিব লাগিব দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিব লাগিব হয় নাই পিছৰটোৰ পৰা ইয়া সমুখৰটো মাইনাস কৰিব লাগিব সো অৰ্থাৎ a2 a1 দ্বিতীয় স্থানত কোন আছিল 7 আছিল দ্বিতীয় পদটো হৈ গল 7 প্ৰথম পদ কোন আছিল 10 অৰ্থাৎ এটো কিমান হবগে 7 - 10 - 3 সো ইয়াত আহিব -3 10 plus into minus 29 into 3 কিমান হবগে 87 so 87 অৰ পৰা যদি মই 10 মাইনাস কৰো 77 -77 option b is the correct answer now question number 16 ত কি কৈছে যদি 4/5 a2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে এৰ মান কি হ'ব ওকে তোমাক কৈছে এটা সমান্তৰ প্ৰগতি আছিল আৰু তাৰ তিনিটা ক্ৰমিক পদ হল 4/5 a আৰু 2 সো এনেকুৱাকে যদি দিয়া থাকে আমি এটা কাম কৰিব পাৰো আমি জানো যে প্ৰথম পদটো এটুক মই যদি a1 বুলি কও আৰু এটুক যদি a2 বুলি কও আৰু শেষৰটুক a3 তেতিয়া হলে a2 ৰ পৰা a1 যদি মই মাইনাস কৰো তেতিয়া হলে মই কি লাভ কৰিম d লাভ কৰিম অৰ্থাৎ সাধাৰণ অন্তৰ লাভ কৰিম ঠিক একে ধৰণে যদি মই a3 ৰ পৰা a2 মাইনাস কৰো তেতিয়াও মই কি লাভ কৰিম সাধাৰণ অন্তৰ অৰ্থাৎ d লাভ কৰিম অৰ্থাৎ এই দুটা মান কি হবগে সমান সো মই লিখিব পাৰো নেকি a2 - a1 যিমান হ'ব a3 - a2 হিমানেই হ'ব গতিকে ইয়া যদি তুমি মানখিনি বহুৱাই দিয়া a2 ৰ মান আছিল a সেকেন্ড পজিশনত কোন আছিল a প্ৰথম পজিশনত কোন আছিল 4/5 is equal to শেষত কোন আছিল 2 আছিল then a2 আছিল 1 sorry a তো a minus যদি মই এইফালে লৈ আহোগে ই হবগে প্লাস a রাইট হ্যান্ড সাইডত 2 আছিল -4/5 অক লেফট হ্যান্ড সাইডৰ পৰা রাইট হ্যান্ড সাইডলৈ যদি মই আনো তেতিয়া হলে হ'ব 4/5 ইয়াত আমি পালো টুৱাইস a is equal to ইয়াত কিমান হবগে তলত থাকিলে 5 2 গুণ 10 10 লগত 4 যোগ কৰিলে কিমান হ'ব 14 ওকে দুইৰে কাটিব পাই দুইৰে কিমান বাৰ 7 বাৰ অৰ্থাৎ a এৰ মানটো আমি লাভ কৰিলো 7/5 এৰ মানটো আমি লাভ কৰিলো 7/5 so option a is the correct answer question number 17 প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল ওকে প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যা বুলি কৈছে অযুগ্ম স্বাভাৱিক সংখ্যা ওকে তো এতিয়া তোমালোকে কেইটামান মনত ৰাখিব লাগিব প্ৰথমতে যদি দিয়ে তোমাক 1 2 3 এনেকে আপ টু n টাৰ্মলে ইহতৰ যদি যোগফল বিচাৰে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল মনত ৰাখিবা দেই ফৰ্মুলাটো কি আছিল যোগফল sn is equal to n into n plus 1 divided by 2 এক নম্বৰ ফৰ্মুলা সেকেন্ড হল যদি হে তোমাক কি দিয়া থাকে অযুগ্ম সংখ্যা কেইটা দিয়া থাকে অৰ্থাৎ 1 3 then 5 এনেকে গৈ up to twice n plus 1 তেতিয়া ইহতৰ যেটো যোগফল হ'ব অৰ্থাৎ 1 plus 3 plus 5 এনেকে গৈ up to twice n plus 1 হলে ইহতৰ যোগফল হ'ব sn is equal to n square অযুগ্ম হলে n square আৰু 3 নম্বৰটো হ'বগে 3 নম্বৰটো হৈ গল তোমাৰ যদি 2 4 এনেকে গৈ up to twice n হলে থাকে অৰ্থাৎ
যুগ্ম সংখ্যা কেটা যদি আমি লৈ লও যুগ্ম স্বাভাৱিক সংখ্যা কেটা তেতিয়া হলে ইহতৰ যোগফল অৰ্থাৎ 2 + 4 + 6 এনেকৈ গৈ আপ টু twice n হলে ইহতৰ যোগফল হ'ব sn is equal to n into n plus 1 এইকেটা মনত থাকিব ৰাখিব পাৰি মানে এইকেটা মনত ৰাখিব পাৰি মানে 1 2 3 4 এনেকুৱাকে আপ টু n হলে কিমান হয় যোগফল n into n plus 1/2 অযুগ্ম সংখ্যা যদি দিয়া থাকে 1 3 5 7 ইহতৰ যোগফল হ'বগে n স্কয়াৰ যুগ্ম সংখ্যা যদি দিয়া থাকে 2 + 4 + 6 এনেকৈ আপ টু twice n হলে that is n into n plus 1 তেতিয়া আমাক দিয়া কি আছে n সংখ্যক অযুগ্ম বুলি কৈছে গতিকে অযুগ্ম বুলি কোৱাৰ লগে লগে sn is equal to কিমান হ'বগে n স্কয়াৰ বুজি পাইছা so option A is the correct answer now number 18 to কি কৈছে number 18 ত্ৰিভুজ ABC ত a কোণটোৰ মান 90 ডিগ্ৰী দিয়া আছে ওকে এটা সমকোণী ত্ৰিভুজ আমাক দিয়া আছে এটো সমকোণী ত্ৰিভুজটো ইয়াত a কোণটোৰ মান দিয়া আছে 90 ডিগ্ৰী ওকে AB বাহুটোৰ মান দিয়া আছে 3 cm লেছে এটো AB বাহু আৰু 3 cm BC বাহুটো বুলি কোনে BC এটো হ'ব BC বাহু আৰু ইয়াৰ মান দিয়া আছে 5 cm 5 cm ইয়াত আছিল এডাল বাহু AD বুলি কোনতে আমি কেনেকৈ আঁকিব পাৰো এনেকৈ আঁকিব পাৰো AD okay so this is AD ইয়াৰ পৰা ইয়ালে কিমান হয় 5 cm okay তো তোমাক এতিয়া সুধিছে এই AD ডাল কিমান দীঘল হ'বগে বুজি পাইছানে AD ডাল কিমান দীঘল হ'ব এটি একদম সিম্পল ইমান টান নহয় তুমি এটা কথা প্ৰথমতে চাই লোৱা যে যেটো ত্ৰিভুজ আমাক দিয়া আছিল সেই ত্ৰিভুজটো কেনে ধৰণৰ ত্ৰিভুজ আমি a কোণটো 90 ডিগ্ৰী বুলি কোৱাৰ লগে লগে মই কি বুলি কৈছিলো যে ওকে এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে আমি তাত পাইথাগোৰাছৰ তৃতীয় ব্যৱহাৰ কৰিব পাৰো বা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো দুটা বাহুৰ মান আমাক দিয়া আছে 3 5 আটাইকৈ দীঘল বাহুটো যেহেতু 5 cm দিয়া আছে AC বাহুটোৰ মান আমি নসুৱাকে কৈ দিব পাৰো 4 cm হ'বগে এটা বহুত টেনচন লাগি যাব বলে স্যাৰ পালে কেনেকে পাইথাগোৰাছৰ উপপাদ্য কি আছিল যে এটা সমকোণী ত্ৰিভুজৰ যেকোনো লেটস অতিভুজটো বুলি ধৰি ললো অতিভুজৰ বৰ্গ লেটস BC স্কয়াৰ অতিভুজৰ বৰ্গ কাৰ সমান হয় বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় বাকি দুটা বাহুৰ যদি আমি বৰ্গ কৰো AB আৰু AC বাহু আছিল গতিকে AB কো মই বৰ্গ কৰিব লাগিব আৰু AC কো বৰ্গ কৰিব লাগিব ইয়াৰ পৰা আমি AC বাহুটোৰ মান উলিয়াবলৈ গৈছো গতিকে আমি কি কৰিব পাৰো AC স্কয়াৰ is equal to আমি লিখিব পাৰো BC স্কয়াৰ minus AB স্কয়াৰ অকল AC বাহুটোৰ মান লাগে সো AC is equal to কিমান হ'বগে √BC স্কয়াৰ minus AB স্কয়াৰ সো ইয়াত যদি আমি মানখিনি বহুৱাই দিও BC মান আছিল 5 সো 5 স্কয়াৰ minus AB মান আছিল 3 স্কয়াৰ কিমান হ'বগে 25 minus 9 which is equal to √16 আৰু ইয়াৰ মানটো আমি পজিটিভত ধৰি লও 4 cm এইখিনিলে বুজি পালা বাট তোমালোকেটো মই জানো তোমালোকে মনত ৰাখিব পাৰিবা 3 4 5 এই সংখ্যাকেইটা মনত ৰাখিলে হলে এইকেইটা হল এটা পাইথাগোৰাছৰ তৃতীয় 3 4 5 দুটা বাহু যদি দিয়া আছে তৃতীয় বাহুটো তুমি ইয়াৰ পৰা লিখিব পাৰা কিন্তু মন কৰিবা যাতে আটাইকৈ দীঘল বাহুটো অতিভুজ হিচাপে থাকে ওকে নাও আহা তুমি এতিয়া অন্য এটা কথালে কথাটো হল কি যে ত্ৰিভুজটোক আমি যিকোনো এটা ভূমি বাহু লৈ কিনে আমি তাৰ কালি উলিয়াব পাৰো ধৰি লোৱা যদি তুমি AB বাহুটোক ভূমি বাহু হিচাপে লোৱা তেতিয়াহলে ত্ৰিভুজটোৰ কালি কি হ'বগে হাফ ইনটু AB বাহুটোক মই ভূমি হিচাপে লৈছো সো AB ইনটু উন্নতি কি হ'বগে মোৰ কাৰণে AC ওকে এটো কালি উলাব যদি মই BC বাহুটোক ভূমি হিচাপে লও তেতিয়াহলে মই কি লিখিব লাগিব হাফ ইনটু BC ইনটু ইয়াতে উন্নতি কি হ'বগে সৰি AD হ'বগে ইয়াতে উন্নতি কি হ'বগে AD এটা বোথ হ্যান্ড সাইডৰ পৰা তুমি ক্যান্সেল কৰিব পাৰা হাফ ক্যান্সেল কৰিব পাৰি আৰু কিবা ক্যান্সেল কৰিব পাৰি নেকি নোৱাৰি ইয়াত তুমি মানখিনি বহাই দিয়া AB মান আছিল 3 AC ৰ মান আছিল 4 BC ৰ মান আছিল 5 AD ৰ মান উলিয়াব লাগে নাও AD is equal to কি হ'ব তেতিয়া হলে 5 to আমি এইফালে হৰণ কৰি আনিব লাগিব ইয়াত কিমান আছে 4 3 গুণ 12 ডিভাইডেড বাই কিমান হ'ব 5 সো AD ৰ মান আমি কিমান লাভ কৰিলো 12/5 সো অপচন কোনটো হ'বগে B is the correct answer okay now question number 19 ত কৈছে এটা ত্ৰিভুজ আছিল যাৰ AB বাহুটোৰ মান আমাক দিয়া আছিল x - 1 AC বাহুটোৰ মান আমাক দিয়া আছিল 2√x আৰু BC বাহুটোৰ মান আমাক দিয়া আছিল x + 1 তাৰ পিছত তোমাক সুধিছে যে ইয়াতে কোনটো কোণৰ মান কি হ'ব
A কোণৰ মানটো কৈছে 90 ডিগ্ৰী হ'ব নেকি B কোণৰ মান 90 ডিগ্ৰী হ'ব নেকি C কোণৰ মান 90 ডিগ্ৰী হ'ব নেকি এটা যেতিয়া তোমালোকে 90 ডিগ্ৰী ৰেখা পোৱা তেতিয়া মাইণ্ডত এটা বস্তু আহিব লাগিব যে সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে পাইথাগোৰাছৰ উপপাদ্য অৰ্থাৎ আমি চাব লাগিব যে যি তিনিটা বাহু আমাক দিয়া আছে সেই তিনিটা বাহুৱে পাইথাগোৰাছৰ নিয়ম মানি চলিছে নেকি বুজি পাইছানে পাইথাগোৰাছৰ নিয়ম মানি চলিছে নেকি আৰু হেতু জানিবৰ কাৰণে আমি কি কৰিব পাৰো গোটে গিটাকে স্কয়াৰ কৰি চাব পাৰো লেটস সে ab পোৱা যদি মই বিচাৰো ab স্কয়াৰ তেতিয়াহলে কেনেকুৱা হ'ব চোৱাচোন x - 1 হোল স্কয়াৰ ৰাইট নেক্সট তোমাৰ এটো কি লিখিব পাৰি x স্কয়াৰ minus twice x plus 1 a minus b whole square সূত্ৰই হয় না এটো a square minus 2 into a into b plus b square next তুমি ac square কৰিছোৱা ac square কৰিলে কিমান হ'ব 2 root over x whole square 2 square কৰিলে হ'বগে 4 root over x ক যদি আমি square কৰো কিমান হ'বগে x so 4x similarly যদি আমি bc square কৰো তেতিয়া হলে কি হ'বগে x plus 1 whole square is equal to a plus b whole square সূত্ৰটো a plus b whole square সূত্ৰ x square plus 2 into a into b that is twice x plus b square 1 okay তো এতিয়া মোটামুটি ভাবে আমি কি দেখিবলৈ পাইছো যে এটা তুমি সোৱাচোন ইহতক আমি এনেকুৱাকে কিবা মিলাব পাৰো নেকি যাৰ সহায়ত আমাৰ কি হয় দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুটোৰ লগত সমান হয় ওকে দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুটোৰ লগত সমান হয় কৰিব পাৰি নেকি তেনেকুৱা কিবা এটা কাম নিশ্চয় পাৰি কেনেকৈ পাৰি ওকে মই দেখুৱাই আছো চাবা মই যদি ক তুমি এটা কাম কৰাচোন bc স্কয়াৰৰ পৰা ac স্কয়াৰটো মাইনাস কৰি দিয়া অকমা চাব লাগিব আৰু মিলাই কিনে হয় নাই অকমা মিলাই চাব লাগিব সো ইয়াতে যদি মই চাও ইয়াতে কি আছিল x স্কয়াৰ plus twice x plus 1 তো ইয়াতে দুটা x জমা আছিল দুটা x ৰ পৰা যদি মই 4টা x মাইনাস কৰি দিও তেতিয়া হলে মই কি পাম -2x থাকিব সো কি কৰিব পাইছো মই যদি ক bc স্কয়াৰ minus ac স্কয়াৰ bc স্কয়াৰ minus ac স্কয়াৰ কৰিলে কি হ'বগে x স্কয়াৰ plus twice x plus 1 minus কি হ'বগে 4x সো এটো কিমান পালো x স্কয়াৰ minus দুটাৰ পৰা 4টা গলে -twice x plus 1 এটো কোনটো পালো আৰু আমি পালো ab স্কয়াৰৰ মান ৰাইট কোনটো বাহুৰ মান পালো ab স্কয়াৰৰ মান এটা এখিনিকে মই এনেকৈ লিখিব পাৰো নেকি bc স্কয়াৰ minus ac স্কয়াৰ is equal to ab স্কয়াৰ আকৌ প্লাস হলে লৈ আহিলে কি হ'বগে bc স্কয়াৰ is equal to ab স্কয়াৰ plus ac স্কয়াৰ এনেকুৱা হ'বনে নিশ্চয় হ'ব বুজি পাইছা এখিলে বুজি পাইছা bc স্কয়াৰ is equal to ab স্কয়াৰ plus ac স্কয়াৰ এটা পাইথাগোৰাছৰ উপপাদ্য অনুসৰি কি আছিল যে অতিভুজৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এটা ইয়াতে বাকি দুটা বাহু কি হ'ল ab আৰু ac যদি মই ত্ৰিভুজটো তোমালোকক দেখুৱাও ত্ৰিভুজটো এনেকুৱা হ'ল এটি ইয়াতে আমাৰ যেটো অতিভুজটো কোনটো হ'ব সবচে ডাঙৰ বাহুটো এইটো অকলে আছে ন তো এটো বাহু হ'ব আমাৰ bc আৰু বাকি তোমাৰ থাকিলে এটো a হ'ব তেতিয়া হলে তো abc আটাইকৈ দীঘল বাহুটোৰ যেটো অপোজিট কোণ হ'বগে বিপৰীত শীৰ্ষবিন্দু হ'ব তাতে কিমান ডিগ্ৰী কোণ ফৰ্ম হ'বগে 90 ডিগ্ৰী সো a কোণটোৰ মান তেতিয়া হলে কিমান হ'ব 90 ডিগ্ৰী সো অপচন a is the correct answer বুজি পাইছা কথাখিনি সো ওকে then question number 20 question number 20 তিনিটা বিন্দু আমাক দিয়া আছে এটা দিয়া আছে x y বিন্দুটো ওকে মই এনেকৈ দেখুৱাও কৈছে যে xy বিন্দুটো 7 1 আৰু 3 5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী ওকে দুটা বিন্দু আছিল এটা হল 7 1 আৰু আনটো হল 3 5 আৰু তোমাক কৈছে যে এই দুটা বিন্দুৰ পৰা কি হয় সমদূৰৱৰ্তী লেটস মই এটো এনেকৈ নিদি কিনে ইয়াতে ধৰি ললো এনেকৈ ইয়াত এটা বিন্দু আছিল লেটস p বিন্দুটো আৰু এটো কামাক দিয়া আছে xy বুলি এই বিন্দুটোক মই a বুলি কলো আৰু আনটোক মই b ভালকে মন কৰা কি কৈছে যে এটা বিন্দু আছিল p সেই বিন্দুটো a বিন্দুটোৰ পৰা যিমান দূৰত আছে b বিন্দুটোৰ পৰা সিমানখিনি দূৰতে আছে যাক আমি কি বুলি কওঁ সমদূৰৱৰ্তী তেনে হলে তুমি এতিয়া ইহতৰ মাজত এটা ৰিলেচন বনাব লাগে এটা আমি সিম্পলি দূৰত্বৰ সূত্ৰৰ পৰা কৰিব পাৰো ওকে অৰ্থাৎ a ৰ পৰা p লে দূৰত্ব হেতু কি হ'বগে আমি লিখিব পাৰো pa b ৰ পৰা p লে তোমাৰ দূৰত্ব হেতু কি হ'বগে pb বুজি পাইছা দুটা দূৰত্ব কি হয় সমান হয় এটা দূৰত্ব সূত্ৰ কি আছিল দূৰত্ব সূত্ৰ মনত আছে নে কি আছিল দূৰত্ব সূত্ৰ কি আছিল এনেকৈ লিখিব পাই নেকি যে x2 minus x1 whole square
প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ এটো আছিল দূৰত্বৰ সূত্ৰ মানে এটোৰ ক্ষেত্ৰটো সেমে হ'ব মই ইয়াতে লিখি দিও দূৰত্বৰ সূত্ৰটো ডিসটেন্স ইজ ইকুৱেল টু কি আছিল ৰুট ওভাৰ x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ তো মই ইয়াত আৰু সূত্ৰ লিখি থকা নাই সূত্ৰটো মই কাখত লিখি দিলো ওকে তো ইয়াত মই সিধা সিধে মান বহুৱাই দিম দেই ৰুট ওভাৰ x2 minus x1 তো যি কোনো এটা বিন্দুক তুমি x1 y1 বুলি ধৰি ল লেটস মই এটোকে ধৰি ললো বা তুমি x2 এটোকো ধৰিব পাৰা x2 y2 বুলি যি কোনো এটা ললেই হল খালি ক্ৰমটো মনত ৰাখিলে হল তো মই ধৰি ললো যে লেটস মই এটোৰ পৰা এটো বিয়োগ কৰি আছো তো x ৰ পৰা 7 বিয়োগ কৰা হলে x ৰ স্থানাংকৰ পৰা x ৰ স্থানাংক বিয়োগ কৰিবা তো x minus 7 হোল স্কয়াৰ প্লাস y minus 1 তো ইয়াতে যেটো প্ৰথমটো যদি মই x ৰ পৰা বিয়োগ কৰো নেক্সট y পৰা বিয়োগ কৰিব লাগিব সো y minus 1 হোল স্কয়াৰ is equal to root over ইয়াতে মই জেনিবা x ৰ পৰা 3 টো বিয়োগ কৰিছো তো x minus 3 whole square plus y minus 5 whole square হৈ গল এটা মই কি দেখিবলৈ পাইছো যে দুটা সমীকৰণতে root over চিন আছে আৰু দুটা সমীকৰণকে যদি মই স্কয়াৰ কৰি দিও বোথ এন্ড সাইডত দুই পক্ষতে তেতিয়া হলে root over চিনটো ক্যান্সেল হৈ যাব তো সেকেন্ড টাইম মই আৰু এই root over চিনটো নিলিখো বুজি পালা এখিনলে তেতিয়া মই খালি কি কৰিম এই যেকিটা আমাৰ মান আছে মান কেটা মই ভাঙি কিনে লিখিবৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ x minus y 7 whole square ই কোনটো সূত্ৰত পৰি আছে a minus b সূত্ৰটোত পৰি আছে a minus b whole square সো তাক যদি মই ভাঙি দিও কেনেকুৱা হ'বগে a square minus 2ab বুলি কওঁতে 2 into x into 7 সো মই এবাৰতে লিখি দিও 7 দুগুণ 14 সো 14x plus b square মানে 7 square আৰু 7 square কৰিলে কিমান হ'ব 49 plus y minus 1 whole square again a minus b whole square so আমি লিখিব পাৰো a square minus 2 into a into b আৰু এখিনি সুটি কৰি লিখিলে কিমান হ'ব 2 into y plus b square বুলি কওঁতে 1 square so 1 square means 1 is equal to কিমান হ'ব ইয়াতে যদি সোৱা x minus 3 whole square x square minus 3 দুগুণ 6 6x plus 3 square কৰিলে কিমান হ'ব 9 again y square minus 5 দুগুণ 10 10y plus 5 square কৰিলে হ'ব 25 এটা both hand side পৰা x square y square cancel কৰিব পাৰি বাকি থকাখিনি তুমি এফালে লৈ আহা যিমান কেটা x আছে এফালে লৈ আহাচোন -14x আছিল আৰু ইয়াতে কিমান আছিল -6 এফালে আহিলে +6 y খিনি লৈ আহা y আছিল ইয়াতে -2y আৰু ইয়াতে আছিল 10y তো 10y টোক যদি আমি লেফট হ্যান্ড সাইডলৈ লৈ আহো +10y সংখ্যা কেটালে যদি আমি মন কৰো ইয়াতে কি হৈ আছে 49 plus 1 50 আৰু ইয়াত যদি আমি চাও পক্ষত কি আছে 9 plus 25 34 minus ইয়াতে 50 আছিল নহয় লেফট হ্যান্ড সাইডত প্লাসত আছিল এইফালে আহিলে মাইনাসত আহিব এখিলে বুজি পালা এৰি ইয়াত যদি আমি চাও এটা প্লাসত আছে এটা মাইনাসত গতিকে মাইনাস কৰিব লাগিব -8x এটা প্লাসত এটা মাইনাসত again 10 minus 2 plus 8y is equal to 50 পৰা আকৌ 34 minus কৰা কাৰণ এটা প্লাসত আছে এটা মাইনাসত কিমান হ'বগে 16 মাইনাসত থাকিব এতিয়া এই যিমান কেটা সংখ্যা আমি দেখিবলৈ পাইছো গোটে কেটা সংখ্যাকে 8 ৰে হৰণ কৰিব পাৰি 8 ৰে হৰণ কৰিলে কিমান হ'বগে ইয়াতে থাকিব -x plus y 8 দুগুণ 16 এনেকুৱা হ'বগে তে এই অপচনটো আছে জানো কৰবাত -x plus y is equal to -2 -x plus y is equal to -2 নাই আমি দেখিবলৈ পোৱা নাই ওকে তো এটো বনাব লাগিব কেনেকৈ বনাম গোটে কেটাকে যদি তুমি -1 ৰে মাল্টিপ্লাই কৰি দিয়া পূৰণ কৰি দিয়া হৰণো কৰিব পাৰা নহলে তুমি পূৰণো কৰিব পাৰা লেটস গোটে কেটাকে যদি মই -1 ৰে পূৰণ কৰো তেতিয়া হলে এটো মাইনাস গুছি কি হৈ যাব প্লাস হৈ যাব এটো প্লাস গুছি কি হৈ যাবগে মাইনাস হৈ যাব আৰু এটো মাইনাস গুছি কি হ'বগে প্লাস দেখিছানে এটা পদৰ মান চিনটো যদি আমি হলনি কৰি দিও তেতিয়া হলে গোটে কেটাৰে তুমি অপোজিট চিনটো লব লাগিব x ক মাইনাসৰ পৰা প্লাসলৈ নিলো বাকি কেটাও কি হ'ব তাৰ অপোজিট চিনলৈ যাব প্লাসত থাকিলে মাইনাসত যাবগে মাইনাসত থাকিলে প্লাসত এতিয়া হয়তো আমি ইয়াৰ কাৰণে অপচনটো বিচাৰি পাম x - y is equal to 2 so option C is the correct answer now question number 21 to লেছোৱা question number 21 টোত আমাক কৈছে যে দুটা বিন্দু আছিল p আৰু q এই বিন্দু দুটাৰ মাজৰ দূৰত্ব আমাক বিচাৰিছে ধৰিলে এই বিন্দুটো হৈ গল p মানটো আমাক দিয়া আছে cos 21 degree, 0 আৰু ইয়াত এটা অন্য বিন্দু আছে that is q বিন্দুটোৰ মান আমাক দিয়া আছে 0, cos 69 degree
এটা এই বিন্দু দুটাৰ মাজৰ আমাক দূৰত্ব সুধিছে যেটোক আমি d বুলি লিখিব পাৰো সো d is equal to কিমান হ'বগে root over ফৰ্মুলা কি আছিল x2 minus x1 whole square plus y2 minus y1 whole square এটো আছিল সূত্ৰ তো ইয়াতে মই কি কৰিব পাৰো এই দুটা মানক x1 y1 this is x2 y2 বুলি ধৰি লব পাৰো আৰু ইয়াত যদি মই মানখিনি বহুৱাই দিও তেতিয়া হলে কেনেকুৱা হ'ব x2 ৰ মান আছিল 0 so 0 minus cos 21 degree whole square plus cos 69 degree minus 0 whole square এনে ধৰণৰ হ'বগে so ইয়াত আমি পালো 0 minus cos 21 degree whole square 0 minus cos 21 তেনেকৈ থাকিব so cos square 21 degree minus 2 square কৰিলে plus হৈ যাবগে আৰু ইয়াত আমি কি পালো cos 69 degree whole square এটা হয়তো তোমালোকে পূৰক কোণৰ কথা জানা হ্যাঁ পূৰক কোণৰ কাৰণে আমি কি লিখিব পাৰো ত্ৰিকোণমিতিত আমি যদি পূৰক কোণ ব্যৱহাৰ কৰো তেতিয়া হলে তুমি ক'ব পাৰা যে cos theta is equal to sin 90 degree minus theta আমি এটো লিখিব পাৰো ৰাইট সো এই পূৰক কোণৰ ধাৰণাটো যদি আমি ইয়াত ব্যৱহাৰ কৰো তেতিয়া হলে ইয়াৰ পিছত আমি কি লিখিব পাৰো is equal to root over cos square টো তেনে ধৰণেই থাকক মই পিছৰটো চেঞ্জ কৰি দিও cos 69 degree ঠাইত মই কি লিখিব পাৰো sin লিখিব পাৰো কিন্তু লিখিলে মই ইয়াৰ পিছত কি হলনি কৰিব লাগিব লিখিব লাগিব 90 degree minus theta আৰু ইয়াতে আমাৰ থিটা কোণৰ মানটো যদি চাও কিমান ডিগ্ৰী আছিল 69 ডিগ্ৰী আছিল গতিকে ইয়াত আহিব 69 ডিগ্ৰী এইখিনি কৰাৰ পিছত আমি হোল স্কয়াৰ দিব লাগিব তো ইয়াত মোৰ থাকিলে cos square 21 ডিগ্ৰী প্লাস এটা চোৱাচোন sin কিমান হ'বগে sin 90 minus 69 যদি আমি কৰো that is কিমান হ'বগে 21 আৰু যেহেতু ওপৰ স্কয়াৰ আছিল এটো হ'ব তোমাৰ স্কয়াৰ সো ইয়াত আমি কি পালো তেতিয়া হলে cos square 21 degree plus sin square 21 degree অৰ্থাৎ দুটাতে আমি থিটা কোণৰ মানটো সমান দেখিবলৈ পাইছো আৰু এটো কোনটো সূত্ৰত পৰি গল sin square theta plus cos square theta sin square theta plus cos square theta ৰ মান কি আছিল 1 আছিল সো ইয়াৰ মানটো তেতিয়া হলে কিমান হ'বগে 1 সো आंसर কোনটো শুদ্ধ হ'বগে 21a is the correct answer now question number 22 লে যদি আমি মন কৰো তিনিটা বিন্দু দিয়া আছে p a/3 4, a b বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু ওকে প্ৰশ্নটো কি কৈছে চাবা ইয়াতে কৈছে যে দুটা বিন্দু আছিল এটা হল a বিন্দু আৰু আনটো হল b বিন্দু আৰু এই a আৰু b সংযোগী যিডাল ৰেখা তাৰ একেবাৰে মাজৰ বিন্দুটো হল p গোটেইটা স্থানাংক আমাক দিয়া আছে a বিন্দুৰ স্থানাংক দিয়া আছে -65 p বিন্দুৰ স্থানাংক আমাক দিয়া আছে a/3 4 আৰু b বিন্দুৰ স্থানাংক আমাক দিয়া আছে -2 3 তেতিয়াহলে তোমাক সুধিছে এৰ মান কি হ'বগে এনেকুৱা এটা প্ৰশ্ন আমি অলৰেডি কৰিছো হেই যে সমদূৰৱৰ্তী বিন্দু কেটা ধাৰণাটো সেম ইয়াটো হেতুৱে হ'বগে তো ইয়াত আমি কি লিখিব পাৰো PA is equal to PB লিখিব পাৰি সো অৰ্থাৎ root over টো তুমি এটা লিখিলেও কথা নাই নিলিখিলেও কথা নাই মই যদি আগত তোমালোকক দেখুৱাও ইয়াত চোৱাছো root over টো এনে কেনসেল হৈ যায় ইয়াত আমি কৰিছিলো ন root over টো কেনসেল আমি খালি এইখিনি লিখিলেই নহয় জানো ইয়াৰ ভিতৰত যিখিনি মান আছে সেইখিনি লিখিলে হৈ যায় ন ওকে সো লিখিব পাৰি তো root over চিনটো নোহোৱাকৈ মই লিখি দিব পাৰো কি হ'বগে এতিয়া মই এটোৰ পৰা বিয়োগ কৰিছো যেনিবা a/3 minus -6 again -6 whole square এখিনি whole square হ'বগে প্লাস এবাৰ y স্থানাংক লেখা 4 - 5 whole square is equal to এবাৰ এখিনি লেখা এটোৰ পৰা বিয়োগ কৰিছো a/3 minus -2 whole square plus 4 - 3 whole square so ইয়াত কি হ'ব তেতিয়া হলে এটো a/3 minus plus 6 whole square next plus 4 - 5 কৰিলে কিমান হ'ব -1 whole square plus নহবগে equal a/3 minus plus 2 whole square plus 4 পৰা 3 গলে 1 so 1 square এখিনি আৰু যদি আমি চাও সৰল কৰিবৰ কাৰণে কেনেকুৱা হ'বগে a/3 whole square a square বুলি কওঁতে a/3 whole square plus twice ab অৰ্থাৎ 2 into a into b a মান আছিল a/3 b মান হৈ গল তোমাৰ 6 plus b square বুলি কওঁতে 6 square 36 হ'বগে -1 square কৰিলে +1 ইয়াত তোমাৰ এইটো again a plus b whole square হতো গতিকে লিখিব পাৰি a/3 whole square plus 2 into a into b এৰ মান আছিল a/3 b মান আছিল 2 plus b square বুলি কওঁতে ইয়াত কিমান হ'বগে 2 square অৰ্থাৎ 4 plus 1 square 1 both hand side পৰা কি cancel কৰিব পাৰি a/3 whole square a/3 whole square cancel কৰিব পাৰি +1 +1 cancel কৰিব পাৰি
আৰু কিবা কেনসেল কৰিব পাৰি নে ইয়াত অকমান কাটিব পাৰি কেনেকৈ কাটিব পাৰি 3 ৰে 6 দুবাৰ যাবগে আৰু 3 ৰে এটো কাটিব নোৱাৰি ওকে সো তেতিয়া হলে ইয়াতে কি বাকি থাকিলে সোৱা 2 into 2 4 4a plus 36 is equal to আৰু ইয়াত আমাৰ বাকি থাকিলে 2 into 2 4a divided by 3 plus 4 okay now a থকাটো তুমি বাওফালে লৈ আহা অৰ্থাৎ এটো হবগে তোমাৰ 4a minus 4a by 3 is equal to 4 minus 36 36 to এইফালৰ পৰা হেইফালে লৈ গলো ইয়াত কি আহিব তলত আহিব তোমাৰ 3 4 3 গুণ 12 12a minus 4a is equal to minus 32 next তোমাৰ 12 এৰ পৰা 4a minus কৰিলে কিমান হ'ব 8a 3 এ যদি এখিনি পূৰণ কৰো কিমান হ'ব 3 গুণ 6 3 3 গুণ 9 8 এৰে কাটিব পাৰি 8 12 96 সো 12 আহিব অৰ্থাৎ এৰ মানটো আমি লাভ কৰিলো minus 12 সো অপচনত আছে নে এৰ মানটো নিশ্চয় আছে গতিকে অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ Question number 23 question number 23 কৈছে যে 10 থিটাৰ মান দিয়া আছে অৰ্থাৎ 10 3x minus 15 ডিগ্ৰী মান আমাক দিয়া আছে √3 তেতিয়াহলে x ৰ মান কিমান হ'ব এতিয়া তোমালোকে হয়তো নিশ্চয় জানা যে 10 থিটাৰ মান কেতিয়া √3 হয় যেতিয়া 10 60 ডিগ্ৰী হয় হয়নে যেতিয়া 10 60 ডিগ্ৰী হয় both hand side পৰা আমি 10 কেনসেল কৰিব পাৰো কইলে আমাৰ হাতত থাকিব 3x minus 15 degree is equal to 60 degree আৰু ইয়াৰ পৰা তুমি লিখিব পাৰা 3x is equal to 60 degree plus 15 degree 15 to এইফালৰ পৰা এইফালে হেলে প্লাস হৈ যাব so 3x is equal to কিমান হ'ব 75 3 to এইফালে আনিলে কিমান হ'বগে divided by 3 আৰু 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব পাৰো 25 বাৰ so x ৰ মানটো আমি কিমান লাভ কৰিলো 25 degree so option C is the correct answer Now number 24 number 24 ত কৈছে যে যদি এটা কোণ আমাক দিয়া থাকে that is theta আৰু tan তে দিয়া আছে tan theta plus cos theta is equal to 2 তেতিয়া হলে sin cube theta plus cos cube theta ৰ মান তোমাক খুদিছে ওকে এটো চাবা আমি যদি প্ৰমাণ কৰিবলৈ যাও বহুত দীঘলীয়া হৈ যায় আমি ইহাক অকমান MCQ ৰ ক্ষেত্ৰত আমি অকমান ছুটি নিয়ম এটা লগাব পাৰো এতিয়া তোমালোকে এনেকুৱা এটা থিটাৰ মান বিচাৰি পাবানে এনেকুৱা এটা থিটাৰ মান বিচাৰি পাবানে যেটো তোমাৰ কি হয় tan theta যিখিনি হবগে cot theta তো সেম হবগে আৰু দুটা প্লাস কৰিলে 2 হয়গে আমি জানো ন সবে কি হয়গে tan 45 ডিগ্ৰী tan 45 ডিগ্ৰীত আমি কি দেখিবলৈ পাও 1 আৰু cot 45 ডিগ্ৰী তো কিমান হয়গে 1 so tan 45 ডিগ্ৰী plus cot 45 ডিগ্ৰী কিমান হবগে 1 plus 1 2 হবগে অৰ্থাৎ ইয়াৰ পৰা তুমি এটা কথা ক'ব পাৰা নেকি যে যেটো থিটা কোণৰ মান আছিলে হেতু আমি কি লব পাৰো 45 ডিগ্ৰী দুটাটা সেম হয় ন 45 ডিগ্ৰী tan ৰ কাৰণে 45 লৈছো cot ৰ কাৰণে 45 লৈছো তো থিটা এটাই থাকিলে থিটা 45 সো থিটা 45 ত দুটাৰ মান যেতিয়া লও দুটা প্লাস কৰিলে কিমান পাও 2 পাও তো ইয়াৰ পৰা আমি এটা থিটাৰ মান লৈ ললো that is 45 ওকে এতিয়া ইয়াত যদি মই বহুৱাই দিও অৰ্থাৎ আমাক দিয়া আছিল sin cube theta plus cos cube theta তো ইয়াত যদি মই sin কি লিখিব পাৰো এতিয়া sin 45 ডিগ্ৰী whole cube plus cos 45 degree whole cube লিখিব পাৰি sin 45 degree মান কিমান আছিল 1 by √2 whole cube plus cos 45 degree মান কিমান আছিল 1 by √2 whole cube okay so cos 45 sin 45 same হয়গে ন okay now এতিয়া কিউব কৰিলে কিমান হ'ব 1 cube 1 √2 যদি আমি কিউব কৰো √2 কিউব কৰাৰ অৰ্থটো কি √2 কিউব কৰাৰ অৰ্থটো হল যে √2 into √2 into √2 দুটা √2 পূৰণ কৰিলে তো আকৌ 2 হৈ যায় লগত থাকিলে √2 সো এটো আমি লিখিব পাৰো 2 √2 plus 1 by 2 √2 সেম হয়গে এটো অৰ্থাৎ এটো আমি লিখিব পাৰো 2 √2 ওপৰত আহিব 1 plus 1 2 2 to cancel ওপৰত থাকিলে 1 so 1 by √2 অপচনত আছে নে 1 by √2 নাই ন ওকে কোনো কথা নাই 1 by √2 যদি অপচনত নাই তেতিয়াহলে এটা কাম কৰিব লাগিব কি কৰিব লাগিব জেং কৰিব লাগিব কি জেং হলে দুটাৰ লগতে আমি √2 এটা মাল্টিপ্লাই কৰি দিও কি কৰিম দুটাৰ লগতে আমি এটা √2 মাল্টিপ্লাই কৰি দিও ঠিক আছে আৰু এটো তোমালোকে জানা এটো কোৱা হয় হৰ পৰিমেয় কৰা হয়নে কাৰণ তলত যেটো আমি
হৰ পাইছিলো হি আসলে √2 হয় যেটো অপৰিমেয় সংখ্যা আৰু তাক যদি আমি পৰিমেয়কৰণ কৰিব লাগে তেতিয়াহলে তাৰ লগত আকৌ তাকেই পূৰণ কৰি দিম হয় নাই সো দিলু পূৰণ কৰি আৰু দিয়াৰ ফলত কি হ'ব √2 * √2 2 হৈ গল আৰু 1 * 2 অৰ্থাৎ 1 * √2 √2 সো এতিয়া আমি आंसर বিচাৰি পালো এতিয়া आंसर কি হ'বগে C Now question number 25 question number 25 ত কি কৈছে x tan 60 degree cos 60 degree sin 60 degree cot 60 degree okay এতিয়া x ৰ মান বিচাৰিছে no problem tan 60 degree কাৰ মনত আছে tan 60 degree এটা ইয়াক তুমি মান বহায়ও কৰিব পাৰা নবহায়ও কৰিব পাৰা মই অকমান বেলেগকে দেখুৱাও দেই চাবাচোন কেনেকুৱা হয়গে মানটো বহাব লাগিব তথাপিও আৰু ওকে চলো মানটো বহাই দিও tan 60 ডিগ্ৰী মান আছিল তোমাৰ √3 ওকে cos 60 ডিগ্ৰী মান cos 60 ডিগ্ৰী মান আছিল 1/2 sin 60 ডিগ্ৰী মান আছিল √3/2 into cot 60 degree মান আছিল 1/√3 okay so ইয়াত আমাৰ কি থাকিলে x into √3 into 1 √3 তলত থাকিলে 2 √3 into 1 √3 তলত থাকিলে 2 √3 এতিয়া x = কিমান হ'ব এটো কাটিব পাৰি ইয়াকটো ইয়াতে আমি খতম কৰি দিব পাৰো হয় নাই so ইয়াকটো আৰু লৈ যোৱাৰ কোনো প্ৰশ্ন নুঠে so ইয়াতে আমাৰ থাকিলে 1/2 into is a √3/2 আসলে তাক এইফালে লৈ আহিলে কি হ'ব 2/√3 so 2 to cancel বাকি থাকিলে x = 1/√3 অপচনত আছে নে নাই কি কৰা যায় এতিয়া আৰে টেনচন লব লগিয়া নাই তো তো এতিয়া আমি x ৰ মান পালো 1/√3 x ৰ মান 1/√3 1/√3 কাৰ মান আছিল 1/√3 কাৰ মান আছিল tan 30 degree হয় নাই tan 30 degree মান আছিল আছে নেকি অপচনত আছে কোনটো হ'বগে option b is the correct answer now sin theta ৰ মান দিয়া আছে sin theta is equal to a/b তেতিয়ালে cos theta বিচাৰিছে cos theta is equal to what একদম simple কি আছিল বলে আমি জানো নহয় স্যাৰ বলে প্ৰথমটো অভেদ আছিল sin square theta plus cos square theta is equal to 1 yes next কি লিখিব পাৰি বলে স্যাৰ লিখিব পাৰি cos square theta is equal to 1 minus sin square theta yes লিখিব পাৰা then স্যাৰ লিখিব পাৰি cos theta is equal to √1 minus sin square theta yes লিখিব পাৰি then তোমাৰ ইয়াতে কি আহিব 1 minus sin theta ৰ মান কি দিয়া আছে a/b so a/b whole square কি কইলো প্ৰথম যেটো অভেদ আছিল আমাৰ ত্ৰিকোণমিতিক অভেদ তাত আমি পাইছিলো যে sin square theta plus cos square theta is equal to 1 so ইয়াৰ পৰা যদি মই cos square theta বাওফালে ৰাখো sin square টোক মই পঠিয়াই দিব লাগিব হুফালে যোৱাগে গুছি so minus sin square theta আৰু ইয়াত আছিল স্কয়াৰ আৰু স্কয়াৰটো নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিলো হুফালে লগাই দিলো √sin এতিয়া মই ইয়াত sin theta ঠাইত লিখি দিলো a/b দিলে এখিনি সৰল কৰিলে কেনেকুৱা হ'ব 1 minus a square by b square আৰু লিখিব পাৰি সৰল কৰি তলত আহিব b square into 1 b square minus a square আৰু লিখিব পাৰি বলে কি লিখিব পাৰি তলত যে স্যাৰ b square হৈ আছিল তাৰটো মই বৰ্গমূল লব পাৰো yes তুমি নিশ্চয় পাৰা তলত থাকিলে b আৰু √চিনৰ ভিতৰত থাকিব b square minus a square so this is the answer আছে না অপচনত option c is the correct answer now question number 27 ত কৈছে r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি কিমান হ'ব বৃত্তকলাৰ কালিৰ যেটো সূত্ৰ আছিল হেতু আছিল তোমাৰ বৃত্তকলাৰ কালিৰ সূত্ৰটো আছিল θ/360 into pi r square এটো আছিল এটা ইয়া যদি তুমি মিলাই সোৱা pi r square থকা অপচন এই দুটাটো হ'ব নোৱাৰে ইয়াটো pi r square আছে ইয়াটো pi r square আছে কিন্তু ইয়াত আছে ওপৰত এটা 2 আৰু তলত আছে এটা 180 যদি মই এটোৰে কাটিও দিও তেতিয়াহলে ইয়াতে কিমান থাকিব 90 সো আমাৰ এই সূত্ৰটোৰ লগতটো নিমিলে কাৰণ ইয়াতে pi r square আছিল যদি মই ইয়াত pi r square কৰিবলৈ যাও এটো আৰু বেলেগ হৈ যাবগে p/90 হৈ যাব সো b অপচনটো হ'ব নোৱাৰে অপচন d is the correct answer এটা তুমি সুধিব পাৰা স্যাৰ আমিটো সূত্ৰটো θ/360 হে পাইছো কিন্তু ইয়াতটো তোমাৰ 720 লিখা আছে yes কিন্তু ইয়াত যদি তুমি দুয়োটাতে কি কৰা এটা 2 মাল্টিপ্লাই কৰি দিয়া ওপৰটো 2 মাল্টিপ্লাই কৰিছো তলটো 2 মাল্টিপ্লাই কৰিছো তেতিয়া কি হ'বগে এই দুটা মিলি হৈ যাব তোমাৰ 720 ওপৰত থাকিলে θ into a2 ইয়াৰ লগত লগ লগাই দিয়া 2 pi r square
Okay, done. Now question number 28. এটা বিটৰ পৰিধি দিয়া আছে, পৰিধি আমাক দিয়া আছে, পৰিধি দিয়া আছে আমাক 44 cm. 44 cm. পৰিধিৰ সূত্ৰটো আছিল 2 pi r. অৰ্থাৎ 2 pi r ৰ মান দিয়া আছে আমাক 44. ইয়াৰ পৰা আমি r ৰ মান উলিয়াব লাগে. তো r ৰ মান উলিয়াব যাওঁতে মই এটো কাটিব পাৰো 22 বাৰ যাবগে. pi into r আছিল. pi মান কি আছিল 22/7 into r, which is equal to কিমান পালো 22. 22 কাটি দিয়া. r is equal to কিমান হ'ব 7 1 গুণ 7. তো r ৰ মানটো আমি কিমান পালো 7 cm. কালি বিচাৰিছে, কালি সূত্ৰটো কি আছিল pi r square. একদম simple হয় নাই 22/7 into r square. r ৰ মান আছিল 7 into 7. তো 7 cancel. 7 দুগুণ 14, 7 গুণ 14 একে 15. So ইমানখিনি centimeter square. So answer কোনটো হ'বগে? Answer হ'বগে তোমাৰ D. So D is the correct answer. Okay, বুজি পালা? Now question number 29 লৈ আহা। বৃত্তৰ কেন্দ্ৰত কোনটোৰ মান, কোনটোৰ ডিগ্ৰী মান দিয়া আছে 1, বৃত্তকলাটোৰ কালি কি হ'ব? Okay, বৃত্তকলাৰ কালি সূত্ৰ অলৰেডি আমি চাই আহিলো। বৃত্তকলাৰ কালি সূত্ৰটো আছিল θ/360 into pi r square. এটা তোমাক কৈছে যে কোনটোৰ মান 1, অৰ্থাৎ তোমাক থিটাৰ মান দিয়া আছে 1 ডিগ্ৰী। Okay, থিটাৰ মান কিমান দিয়া আছে 1. So ওপৰত আহিব 1 আৰু তলত আহিলে তোমাৰ 360 into pi r square. So 1/360 into pi r square কোনটো লগত মিলি আছে বাৰু? এটো 1 টো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কি হ'বগে pi r square by 360. So option D is the correct answer, right? Option D is the correct answer. Now number 30. Number 30 আহি গ'ল এটো তোমাৰ chapter 13 ৰ পৰা আহিছে হয় নাই? তো গোলকৰ আয়তনৰ সূত্ৰ কি আছিল? গোলকৰ আয়তনৰ সূত্ৰ আছিল গোলকৰ আয়তন 4/3 pi r cube. এইটো সূত্ৰ আছিল আৰু ইয়াৰ মানটোৱে আমাক দিয়া আছে 288 pi. ইয়াৰ মানটোৱে আমাক কি দিয়া আছে 288 pi. both hand side পৰা pi cancel. ইয়াত আমাৰ থাকিলে r cube is equal to 288 into 4/3 টো যদি মই বাও ফালৰ পৰা হু ফাললে লৈ যাও তেতিয়া হলে এটো কিমান হ'ব 3/4. 4 কাটিব পাৰি, 4 7 4 গুণ 28, 4 দুগুণ 8. অৰ্থাৎ আমাৰ হাতত থাকিলে r cube is equal to 3 দুগুণ 6, 7 3 গুণ 21, 216. এতিয়া আমি উলিয়াব লাগিব 216 ৰ উৎপাদক কেইটা। 216 ক যদি মই মন কৰো, 216 ক যদি মই 6 ৰে হৰণ কৰো কিমান হ'বগে 6 3 গুণ 18 আৰু 6 3 গুণ 6 বাৰ 6 6 গুণ 36, 6 3 গুণ 18, 19 20 21 36 থাকিলে 6 6 গুণ 36, again 6 6 গুণ 36. অৰ্থাৎ তুমি এটো লিখিব পাৰা r cube is equal to 6 cube. অৰ্থাৎ 216 টো মই তোমালোকক দেখাবৰ কাৰণে এনেকৈ হৰণ কৰিছো, বা তোমালোকে মনত ৰখাটো ভাল যে 216 এটা ঘন সংখ্যা। কাৰ ঘন? 6 ঘন। So r cube is equal to 6 cube. Cube cancel. r is equal to 6. So r is equal to 6. অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছিল? বৃত্তটোৰ ব্যাসাৰ্ধ হৈ গ'ল 6 cm. Question number 31. Question number 31 ত কৈছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালিৰ সাংখ্যিক মান সমান। গোলকৰ আয়তনৰ সূত্ৰ অলৰেডি মই লিখিলো কিমান আছিল 4/3 pi r cube আৰু পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি সূত্ৰটো আছিল 4 pi r square. এতিয়া both hand side পৰা কি কাটিব পাৰি 4 4 cancel, pi cancel, r দুটা আছিল, দুটা কাটি দিও ইয়াৰ পৰা, ইয়াতো দুটা আছে, ইয়াতো দুটা আছে cancel, কিন্তু ইয়াত তিনিটা আছিল নহয়, এটা জমা থাকিলে। সো আমাৰ হাতত থাকিলে ইয়াত থাকিলে এটা r, তলত আছিল এটা 3 আৰু ইয়াত আমাৰ একো নাই 1. So r is equal to কিমান হ'বগে 3 into 1 3. কিন্তু আমাক বিচাৰিছে d মানে হৈ গ'ল ব্যাস। ওকে, সো ব্যাস কিমান হ'বগে r ৰ দুগুণ, অৰ্থাৎ 3 ৰ দুগুণ কিমান হ'বগে 6. So 6 একক। অপচন কোনটো শুদ্ধ হ'বগে? অপচন B is the correct answer. Now question number 32. Question number 32 কি কৈছে? একে ব্যাসাৰ্ধ আৰু একে উচ্চতা যুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত কিমান হ'ব? একদম সিম্পল। তোমালোকে হয়তো জানা যে ধৰি ললো আমি দুয়োটাৰে ব্যাসাৰ্ধ r আৰু উচ্চতা কি হয় h। দুয়োটাৰে ব্যাসাৰ্ধ r আৰু দুয়োটাৰে উচ্চতা h সমান বুলি কৈছে না, একে ব্যাসাৰ্ধ আৰু একে উচ্চতা বুলি কৈছে। এতিয়া মই যদি শংকুটোৰ আয়তন উলিয়াও, শংকুৰ আয়তন divided by চুঙাৰ আয়তন, তলত আহিব চুঙাৰ আয়তন।
ইয়াত মানখিনি বহুৱাই দিছোন ফৰ্মুলা কি আছিল শংকুৰ আয়তনৰ সূত্ৰটো আছিল 1/3 পাই r স্কয়াৰ h আৰু সুঙাৰ আয়তনৰ সূত্ৰটো আছিল পাই r স্কয়াৰ h এতিয়া এই গোটেই পোৰশনটোৱে কাটা যাব এই গোটেইখিনিয়ে কাটা গল বাকি আমাৰ হাতত কি থাকিলে সিম্পলি 1/3 তো অনুপাতটো হেতুৱে হ'ব সো 1:3 B is the correct answer okay number 33 number 32 মই ইয়াৰ আগত এটা প্ৰশ্ন তোমাৰ লগত দেখুৱাইছিলো যে আমাক যদি দিয়া থাকে এইকেইটা সংখ্যা অৰ্থাৎ 1 2 3 4 এনেকে গৈ up to n হলে অৰ্থাৎ কি সংখ্যা দিয়া আছে আমাক স্বাভাৱিক সংখ্যা কেইটা দিয়া আছে নহয় জানো আৰু এই স্বাভাৱিক সংখ্যা কেইটাৰ যেটো যোগফল এই স্বাভাৱিক সংখ্যা কেইটাৰ যোগফলটোক আমি এটা ফৰ্মুলা সহায়ত ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু হেতু কি আছিল যেটো আমি সাধাৰণ আৰ্হি বুলি কওঁ n into n plus 1 divided by 2 অৰ্থাৎ এই সংখ্যা কেইটাৰ যোগফল sn ৰ মান কিমান আছিল n into n plus 1 divided by 2 আছিল এখিলে বুজি পাইছা এটা যেতিয়া আমি গড় মান উলিয়াম গড় যেতিয়া উলিয়াব লগা হয় তেতিয়া হলে প্ৰথম আহিব যোগফলটো তো যোগফল আমাৰ কিমান আছিল n into n plus 1 divided by 2 তাৰ পিছত গড় মান উলিয়াব যাওঁতে যোগফল তাক আমি হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰো কিমানটা সংখ্যা আছিল মানে কিমানটা মান আছিল আৰু ইয়াত আমি কিমানটা মান থকা বুলি গম পাইছো n টা আছে গতিকে n ৰে হৰণ বুজি পালা কিনলে তো ওপৰ থকা ভগ্নাংশটো মই as it is লিখিলো n into n plus 1 divided by 2 into তলত থকা n টো আমি লিখিব লাগিব এতিয়া 1 by n n cancel বাকি আমাৰ হাতে থাকিলে n plus 1 by 2 অপচনত আছে নে yes option A is the correct answer right then number 34 ত কি কৈছে x then x plus 1 then x plus 6 x plus 9 and then x plus 12 কেটা সংখ্যা আছে পাঁচটা এইকেটাৰ মাধ্য আমাক দিয়া আছে 10 তা মাধ্য উলিয়াব লাগিলে সো মাধ্য আমি কি কৰিব লাগিব প্ৰথমতে ইহত গোটে কেটাকে যোগ কৰিব লাগিব অৰ্থাৎ x plus x plus 1 plus x plus 6 plus x plus 9 plus x plus 12 কিমানটা আছিল 1 2 3 4 5 divided by 5 okay so x কিমানটা হল দুটা তিনটা চাৰিটা পাঁচটা 5x সংখ্যা যদি চাও 9 1 10 10 20 28 divided by 5 okay now no problem এটা তোমাক কৈছিল যে মাধ্যটো অলৰেডি দিয়া আছে মাধ্য অলৰেডি দিয়া আছে মাধ্য কিমান হয় 10 আৰু মাধ্য ঠাই লিখিব পাৰো আমি এইখিনি অৰ্থাৎ 5x plus 28 divided by 5 is equal to 10 অৰ্থাৎ আমি লিখিব পাৰো 5x plus 28 is equal to 5 10 গুণ 50 এটা লিখিব পাৰো 5x is equal to 50 plus 28 minus 28 কিমান থাকিব 22 ইফালে থাকিলে তোমাৰ 5x 5 এৰে হৰণ কৰি দিয়া 22 5 এৰে যদি মই 22 হৰণ কৰো 5 4 গুণ 20 দশমিক 5 4 গুণ 20 তো आंसर তো হবগে তোমাৰ आंसर আছে নি ইয়াতে নাই সো आंसर হবগে তোমাৰ 4.4 ওকে आंसर কিমান হবগে 4.4 now question number 35 ত কৈছে এটা বাৰম্বাৰটা বিভাজনৰ মধ্যমা আৰু বহুলক ক্ৰমে ইমান মাধ্য কিমান হ'ব এটো তোমালোকে ৰিলেশনটো জানা সম্পৰ্কটো মাধ্য মধ্যমা আৰু বহুলকৰ মাজত যেটো সম্পৰ্ক আছিল জানোনে কি আছিল সম্পৰ্কটো আছিল যে বহুলক এটো আছিল তোমাৰ কেন্দ্ৰীয় প্ৰকৃতি তিনিটা মাপৰ মাজৰ সম্পৰ্ক হয় নাই সো বহুলক ইকুয়াল কি আছিল 3 into মধ্যমা minus 2 into কি হবগে মাধ্য 2 into মাধ্য ওকে তো ইয়াত তুমি মানখিনি বহুৱাই দিয়া প্ৰথম মানটো কাৰ দিয়া আছিল মধ্যমা সো মধ্যমাৰ ঠাই লিখা 3 into 26 মাধ্যৰ মান আমি উলিয়াব লাগে তেনেকে থাকিলে বহুলকৰ মান আমাক দিয়া আছিল 29 সো 29 এটা কি হবগে 29 is equal to এখানে পূৰণ কৰিলে কিমান হ'ব 6 3 গুণ 18 3 গুণ 6 1 7 minus 2 into মাধ্য ওকে এই যে 78 টো আছিল তাক তুমি এইফালে লৈ আহাছ minus 78 হবগে আৰু ইয়া থাকিলে minus 2 into মাধ্য এখানে মাইনাস কৰিলে কিমান হ'ব 78 ৰ পৰা 29 মাইনাস কৰিব লাগিব কাৰণ এটা আগত প্লাস এটা আগত মাইনাস সো মাইনাস 18 ৰ পৰা 9 গলে 9 বাকি থাকিলে 6 6 ৰ পৰা 2 গলে 4 মাইনাসত থাকিব minus 2 into মাধ্য এতিয়া both hand side of minus cancel
এটো আমি লিখিব পাৰো মাধ্য is equal to 49/2 2 টো এইফালে লৈ আহিলে হৰণ হৈ যাব গতিকে 49 ক আমি 2 ৰে হৰণ কৰিব লাগিব 49 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 24.5 অপচনত আছে নে yes option A is the correct answer now number 36 number 36 ত কি কৈছে এক সংখ্যাটো -3 -2 -1 0 1 2 3 সংখ্যাবোৰৰ পৰা যাদৃচ্ছিকভাৱে বাছনি কৰিলে mod x is less than 2 হোৱাৰ সম্ভাৱিতা কিমান এটা চাবা দেই এই সিম্বলটো যদি তুমি দেখা পাবা তেতিয়া তুমি কি হ'ব ফৰ এক্সাম্পল মই গোটেইকেইটা সংখ্যাকে ইয়াত বহুৱাই দেখুৱাইছো এছে মই -3 টো যদি mod -3 হিচাপে লওঁ তেতিয়া হলে ইয়াৰ মানটো প্লাছত ল'ব লাগে ভিতৰত মাইনাছত থাকিলেও প্লাস বুলি ধৰিব লাগে নেক্সট -2 ক যদি মই লৈ লওঁ তেতিয়া হলে কি হ'বগে +2 হ'বগে -1 ললে কি হ'বগে 1 হ'বগে +1 0 to 0 থাকিবগে আৰু 1 2 3 এবিলাকটো কোনো ধৰণৰ হলনি নহয় এবিলাক এনে ধৰণে থাকিব এতিয়া আমি বিচাৰিব লাগে যে কিমানটা মানৰ কাৰণে mod x ৰ মানটো 2 তকে সৰু হৈছে 2 তকে কত সৰু হৈছে চোৱাচোন 2 তকে সৰু মান পাইছো আমি এটো কাৰণে পাইছো 1 1 to 2 তকে সৰু ইয়াত পাইছো 0 যেটো 2 তকে সৰু আৰু এটো আমি পাইছো 1 যেটো 2 তকে সৰু অৰ্থাৎ তিনিটা মানৰ কাৰণে আমি mod x ৰ মানটো কি পাইছো less than 2 পাইছো গতিকে আমি যদি ইয়াত সম্ভাৱিতা উলিয়াও pe is equal to কিমান হ'ব কিমানটাৰ কাৰণে পাইছো তিনিটা টোটাল কিমান আছিল আমাৰ সম্ভাৱ্য ফলাফল মুঠ 1 2 3 4 5 6 7টা আছিল তো 7ৰ ভিতৰত কিমান হৈ গল তিনিটাত আমি less than 2 পাইছো ইয়াৰ মানটো বুজি পাইছা less than 2 পাইছো সো आंसर হ'বগে 3/7 অপচন C Question number 37 এটা লটাৰীত 6টা পুৰস্কাৰ আৰু 24টা খালি ঠাই আছে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা এটা চাবা ধৰি লোৱা ইয়াতে 1ৰ পৰা এনেকে তোমাৰ কিছুমান আসন আছিল আৰু এই আসনৰ ভিতৰত randomly 6খন আসনত কিমানখন আসনত 6খন আসনত পুৰস্কাৰ আছে আৰু বাকি 24 খনত পুৰস্কাৰ নাই এটা তোমাক যদি মই হুধু বলে ইয়াতে আসন কিমানখন আছিল টোটাল আসন 30 খন আসন আছিল বা 30টা ঠাই আছিল 30টা ঠাই ভিতৰত যিকোনো 6টাত আছিল তোমাৰ পুৰস্কাৰ আৰু বাকি 24টা ঠাইয়ে কি হৈ আছিল খালি ঠাই আছিল বুজি পাইছা এটা পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা পুৰস্কাৰ কেতিয়া নাপাব যদি হে যে খালি ঠাই 24টা আছে হেগিটা ঠাইত বহে বা হেগিটা ঠাইত তোমাৰ ধৰে সো 24টা তেনেকুৱা ঠাই আছিল পুৰস্কাৰ নাপাব লাগিলে হে 24টাৰ কোনোবাটো ধৰিব লাগিব আৰু মুঠ ঠাই কিমান আছিল 30 ওকে তো নোপোৱাৰ সম্ভাৱিতা কিমান হ'ব 24/30 পোৱাৰ সম্ভাৱিতা যদি হুদিলে হেতেন তেতিয়া হলে ওপৰত তুমি 6 লিখিব লাগিলে হেতেন কাৰণ 6টা ঠাইত পুৰস্কাৰ আছিল 6 কাটিব পাৰি 6 4 গুণ 24 6 5 গুণ 30 অৰ্থাৎ 4/5 Option C is the correct answer. Now question number 38. প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যা এটা 3 বা 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা এতিয়া কিমানটা স্বাভাৱিক সংখ্যা লোৱা হৈছে 1ৰ পৰা 50 লৈ অৰ্থাৎ 50টা স্বাভাৱিক সংখ্যা আমাৰ তাত আছে ইয়াতে এতিয়া আমি বিচাৰিব লাগে যে এটা সংখ্যা তুমি নিৰ্বাচন কৰিব লাগে যেটো 3ৰো গুণিতক হয় আৰু 5ৰো গুণিতক হয় এটা যদি মই প্ৰথমতে 3ৰ গুণিতকখিনি চাও কি হ'ব পাৰে 3 * 1 3 6 9 12 15 18 21 8 * 24 27 30 33 36 39 42 45 48 আৰু আছে নে 3 * 3 3 * 6 3 * 9 3 * 4 12 15 3 * 18 3 * 7 = 21 3 * 8 = 24 3 * 27 3 * 30 এনেকে মাটি গলে হল হয় নাই 3 * 33 3 * 36 3 * 39 3 * 42 3 * 45 3 * 48 3 * 17 কিমান হয়গে 51 যেটো 50ৰ বাহিৰলে গুছি যায় তো তাক আমি লব নোৱাৰো 5ৰ কাৰণে যদি আমি 5ৰ গুণিতক কেটা চাও 5 * 5 5 * 10 ইয়াত ছুটি নিয়মো আছে বাট এনেকে বুজি লোৱা সিম্পল হ'বগে 15 20 25 30 35 40 45 50 ওকে এতিয়া টোটাল সংখ্যা যদি মই কাউন্ট করি ইয়াতে কিমানটা পালো কাউন্ট সোৱাচোন কাউন্ট কৰা কিমানটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা ওকে ইয়াত কিমানটা পালো 1 2 3 4 5 6 7 8 9 10টা ইয়াত কিমানটা পালো 10টা টোটাল আমি গুণিতক হিচাপত যদি চাও টোটাল গুণিতক আমি কিমান পালো 16 আৰু 10 কিন্তু এইটো মান নহবগে আমাৰ কিহৰ কাৰণে নহব তুমি যদি লক্ষ্য কৰা ইয়াত দেখা পাবা যে 3ৰো গুণিতক হোৱা আৰু 5ৰো গুণিতক হোৱা তিনিটা সংখ্যা আছে এটা হল 15 এটা হল 30 আৰু আনটো হল 45 যদি তুমি কি কৰা 10 + 16 লৈ লোৱা
তেতিয়াহ'লে এই 15 30 আৰু 45ক আমি দুবাৰ ধৰা হৈ যাব গতিকে আমি তাক দুবাৰ ধৰিব নোৱাৰো হিয়তক আমি এবাৰকে ধৰিব লাগিব গতিকে আমাৰ যেটো মান হবগে সেই মানটো কিমান হবগে 16 যোগ 10 কৰিলে 26 হয় 26 পৰা 3 এটা মাইনাস কৰিলে কিমান হবগে 23 বুজি পাইছা তো 15 30 আৰু 45ক এবাৰ ধৰিলে হল তো টোটাল আমি ইয়াতে কিমানটা দেখিবলৈ পাম 23 টা মান আমি দেখিবলৈ পাম বুজি পাইছা অৰ্থাৎ 23 টা মান কি হয় 3 ৰ গুণিত হ'ব পাৰে নতুবা হি 5 ৰ গুণিত হয় টোটাল সংখ্যা কিমানটা আছিল টোটাল সংখ্যা আছিল 50 টা তো এনসাৰটো হবগে 23/50 23/50 আছে নে এনসাৰ yes option D is the correct answer now 39 এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান হলে হিহতৰ কালিৰ অনুপাত কি হ'ব ওকে বৰ্গৰ পৰিসীমা বুলি কওঁতে বৰ্গৰ পৰিসীমা কি আছিল 4a বৃত্তৰ পৰিসীমা বুলি ক'লে সূত্ৰটো কি আছিল 2 r এতিয়া মই যদি ইয়াতে a ৰ মানটো বিচাৰো অৰ্থাৎ বৰ্গটোৰ যদি আমি বাহুৰ দৈৰ্ঘ্য উলিয়াও তেতিয়াহলে কি হ'বগে 2 r divided by 4 দুইৰে কাটিব পাৰি দুবাৰ অৰ্থাৎ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য আমি কিমান পালো pi r divided by 2 এখিনলে বুজি পাইছানে বুজি পাইছা এটা বৰ্গ আছিল যাৰ বাহুৰ দৈৰ্ঘ্য a আছিল পৰিসীমা 4a হ'বগে আৰু এটা বৃত্ত আছিল যাৰ ব্যাসাৰ্ধ হ'ল r তাৰ পৰিসীমা কিমান হ'ব 2 pi r আৰু আমাক কৈছে এই দুটা মান সমান সো 4a is equal to 2 pi r আৰু a ৰ মান যদি আমি উলিয়াও অৰ্থাৎ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য যদি আমি উলিয়াও a is equal to pi r by 2 হৈ গল এটা আকৌ কৈছে যে হিহতৰ কালিৰ অনুপাত কি হ'ব কালিৰ অনুপাত মানে বুজি পাইছা তো কালিৰ অনুপাত বুলি কওঁতে প্ৰথমতে মই ওপৰ লিখিব লাগিব বৰ্গৰ কালি ওকে তলত আহিলে বৃত্তৰ কালি বৰ্গৰ কালি বৃত্তৰ কালি ওকে বৰ্গৰ কালি সূত্ৰ আছিল a স্কয়াৰ বৃত্তৰ কালি সূত্ৰ আছিল pi r স্কয়াৰ সৰি pi r স্কয়াৰ এটি ইয়াতে কি মান বহুৱাম এই a ৰ মানটো বহুৱাই দিয়া a ৰ মানটো ইয়াতে আহিব সো ওপৰত আহিব তোমাৰ pi r by 2 whole square divided by pi r square এটি এখিনি মই অকমান ভালকে লিখিম pi r by 2 whole square into 1 by pi r square তে এই pi r square মই এনেকাটো লিখিব পাৰো ন pi r square divided by 2 square মানে হৈ গল 4 ওকে তো r square cancel বাকি তোমাৰ থাকিলে pi square pi মানটো কিমান আছিল 22/7 22/7 ক আমি দুবাৰ লিখিব লাগিব 22/7 আৰু divided by কি হৈ আছিল 4 সো divided by 4 মানে 1/4 into ইয়াত চোৱাচোন 1 / pi আছিল 1 / pi টো ইয়াতে আছিল 22/7 তাক যদি আমি পূৰণ কৰি লিখো তেতিয়াহলে এটো কি হ'বগে 7/22 বুজি পাইছানে কথাটো pi টো তলত আছিল ন pi মানটো এনে কিমান হয় 22/7 তো ইয়াক আমি যদি পূৰণ কৰি লিখো এটো 7/22 হ'বগে সো এই কাৰণে মই লিখিলো 7/22 ক্যান্সেল কৰিব পাৰি 22 7 7 বাকি তোমাৰ থাকিলে আৰু কাটিব পাৰি নেকি নিশ্চয় গাড়ী মই যদি ইয়াক কাটো 2 ৰে 11 বাৰ যাব 2 ৰে 4 ক দুবাৰ ওপৰত থাকিলে 11 into 1 11 7 into 2 14 সো অনুপাত আমি কিমান পালো 11:14 অপচনত আছে নে এই মানটো yes option a is the correct answer now moving to question number 40 ত আমাক কি দিয়া আছে d ব্যাসৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি কিমান হ'ব ওকে now sir এটা বৃত্ত আছিল আৰু ইয়াৰ ব্যাসডালৰ মান দিয়া আছে d ব্যাসডালৰ মান কি দিয়া আছে d ওকে ইয়াৰ পৰা ইয়ালে d হয় বুজি পালা এটা তোমাক কৈছে মুঠ পৃষ্ঠকালি আৰু অৰ্ধগোলক ওকে এটো মই বৃত্ত আঁকি দেখিলো সৰি গোলক দিয়া আছিল ন এক সেকেন্ড বাৰু এটো গোলকৰ নিচিনাকে মই দেখুৱাই দিও ওকে সো এটো গোলক লেটস সে দিস ইজ গোলক ওকে তো গোলকটোৰ এটো আকৌ ফুল গোলকটো নহয় এটো অৰ্ধগোলক হে তো হিয়া কামা আধা লাগিবগে ওকে মই ইমেজটো উঠাই দিও ৰবা কনফিউজ হোৱাতকে wait সো আমাক কৈছে এটা অৰ্ধগোলক আছিল লেটস এনেকুৱাকে আৰু ইয়াৰ ব্যাস আমাক দিয়া আছে এটো হৈ গল ব্যাস আৰু এটো আমাক দিয়া আছে d সো r যদি আমাক লাগে অৰ্থাৎ ব্যাসাৰ্ধ যদি লাগে তেতিয়াহলে মই কি লিখিব লাগিব d/2 লিখিব লাগিব ব্যাসাৰ্ধ কিমান হ'ব d/2 তোমালোকে জানানে যে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি কি আছিল অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি
অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো আছিলে 3 pi r square. So 3 pi to pi থাকিলে r ৰ ঠাইত আমি কি লিখিম d/2 লিখিম. So d/2 স্কয়াৰ আছিলে হোল স্কয়াৰ লিখা. 3 pi d square by 2 square কৰিলে কিমান হ'ব 4. এটা এখিনি অকমান যদি আমি সজাই লিখো তেতিয়া হলে 4 টো আগলৈ লৈ আহিব পাৰি. So 3/4 pi into d square. এইটোৱে হ'ব আমাৰ আনসাৰ. অপচনত আছে নে 3/4 pi d square. Yes, option D is the correct answer. Now number 41. A by B এটা প্ৰশ্নৰ উত্তৰ অনুমানৰ ভিত্তিত ওপৰত ভিত্তি কৰিলে শুদ্ধ হোৱাৰ সম্ভাৱনা A by B. শুদ্ধ নোহোৱাৰ সম্ভাৱনা আমাক দিয়া আছে 2/3. এতিয়া ইয়াত যদি আমি চাও তোমালোকে হয়তো জানা যে এটা ঘটনা হোৱা আৰু নোহোৱাৰ সম্ভাৱিতাৰ যেটো যোগফল বা সমষ্টি হেতু সদায় কি হয় 1 হয়. ঘটনা এটা ধৰি লোৱা E আছিল আৰু এই ঘটনাটো হোৱাৰ সম্ভাৱিতা হৈ গল PE আৰু এই ঘটনাটো নোহোৱাৰ সম্ভাৱিতা হৈ গল PE bar আৰু এই দুটা মান যদি আমি যোগ কৰো সদায় কিমান পাম 1 পাম. তে ইয়াতে তোমাক দুটা দিয়া আছে চোৱা শুদ্ধ হোৱাৰ সম্ভাৱনা কিমান হয় A by B. সো মই ইয়াত লিখিলো A by B. শুদ্ধ নোহোৱাৰ সম্ভাৱনা কিমান দিয়া আছে 2/3. সো ইয়াত লিখিলো 2/3 is equal to 1. তো এটো যদি আমি সৰল কৰো তেতিয়া ইয়াৰ আনসাৰটো আমি লাভ কৰিম. লসাগু লৈ ললো 3 into B হবগে. 3 into A cross multiply কৰা 3 into A plus 2 into B is equal to কিমান হ'ব 1. ইয়াৰ পিছত কি লিখিব পাৰি 3A plus 2B is equal to 3B into 1. 3B into 1 3B থাকিলে অৰ্থাৎ এটো আমি লিখিব পাৰো 3A is equal to 3B. B থকাটো তুমি সোফালে লৈ আহা -2B. So 3A is equal to তিনিটা B ৰ পৰা দুটা B মাইনাস কৰিলে কিমান থাকিব এটা B. অৰ্থাৎ 3A is equal to আমি কিমান লাভ কৰিলো B লাভ কৰিলো. অপচনত আছে নে ইমানটো? Yes, option B is the correct answer. So B is equal to কিমান পালো 3A. Now number 42 ত কৈছে যে 3 cm ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শক পৰস্পৰ 60 ডিগ্ৰী কোণত ঢালি থাকিলে স্পৰ্শক দুডালৰ প্ৰত্যেকৰ দৈৰ্ঘ্য কিমান হ'ব বুলি আমাক প্ৰশ্ন কৰিছে. ওকে, এটা বৃত্ত আছিল এই বৃত্তটোৰ ওপৰত কি আছে দুডাল স্পৰ্শক আছে. এনেকৈ আমি অঙ্কন কৰিব পাৰো এডাল স্পৰ্শক এডাল আৰু আনডাল তোমাৰ এডাল আৰু এই দুডাল স্পৰ্শকৰ মাজৰ যেটো কোণ হেতু আমাক দিয়া আছে 60 ডিগ্ৰী. মাজৰ কোণটো আমাক দিয়া আছে 60 ডিগ্ৰী. এটা তোমাক সুধিছে এই স্পৰ্শক দুডালৰ তোমাৰ দৈৰ্ঘ্য কিমান হ'বগে. লেটস এটো বিন্দু P বুলি ধৰিলো আৰু এটো A আৰু আনটো B. এটো হৈ গল মোৰ কেন্দ্ৰ, এটো ব্যাসাৰ্ধ R আৰু কেন্দ্ৰক মই কি কৰিব পাৰো এই বিন্দুটোৰ তোমাৰ বহি বিন্দুটোৰ লগত কানেক্ট কৰিব পাৰো. ওকে, এতিয়া আমি সবে জানো যে ইয়াত এটা কোণ উৎপন্ন হয় আৰু এই কোণটো হৈ 90 ডিগ্ৰী. এখিলে জানো আৰু বৃত্তটোৰ ব্যাসাৰ্ধ আমাক কিমান দিয়া আছিল বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছিল 3 cm. এখিনি আমাক দিয়া আছে 3 cm. নেক্সট তুমি যদি চোৱা ইয়াত এটা তোমালকে উপবাদ্য হয়তো পাই আহিছা যে তোমাৰ বৃত্তৰ কেন্দ্ৰৰ পৰা এই স্পৰ্শকৰ এই যে দূৰৱৰ্তী বিন্দুটো এই বৃত্তৰ বাহিৰৰ বিন্দুটোলে যেটো তোমাৰ ৰেখা টনা হৈছে ই কি কৰে এই স্পৰ্শক দুডালৰ যেটো কোণ মাজৰ যেটো কোণ সেই কোণটো সমানে দুটা ভাগত ভাগ কৰি দিয়ে. মই আকৌ কৈছো শুনা P টো বহি বিন্দু আছিল P বহি বিন্দুৰ পৰা আমি দুডাল স্পৰ্শক টানিছো. স্পৰ্শক দুডাল হল A আৰু PA আৰু PB. এই স্পৰ্শক দুডালে মাজত যেটো কোণ উৎপন্ন কৰিছে সেই কোণটোক এডাল ৰেখাই সমানে দুটা ভাগত ভাগ কৰে. কোণডাল ৰেখাই কৰে এই কেন্দ্ৰ আৰু এই বহি বিন্দুটো সংযোগী যেডাল ৰেখা আছিল হি এই কোণটোক সমানে দুটা ভাগত ভাগ কৰি দিয়ে. আৰু যদি তেনেকুৱা কৰে তেতিয়া হলে এই ফলৰ এই কোণটোৰ মান মই কিমান ডিগ্ৰী লাভ কৰিম 30 ডিগ্ৰী লাভ কৰিম. এখিলে বুজি পাইছা 30 ডিগ্ৰী লাভ কৰিম. এটা চাবা ত্ৰিভুজটো কেনেকুৱা হৈ আছে চাবা. এটা এনেকুৱা ত্ৰিভুজ আমি লাভ কৰিছো. ইয়াত হৈ গল এটো 90 ডিগ্ৰী আৰু তোমাৰ ব্যাসাৰ্ধ দিয়া আছে r = 3 দিয়া আছে আৰু তোমাৰ ইয়াতে এই কোণটোৰ মান দিয়া আছে আমাক 30 ডিগ্ৰী. বুজি পাইছা না এখিলে বুজি পাইছা এতিয়া ইয়াতে হৈ গল এটো বাহু হৈ গল মোৰ A বিন্দু এটো হল বাহিৰৰ P বিন্দুটো আৰু এটো হৈ গল মোৰ কেন্দ্ৰটো O. ওকে, মই ত্ৰিভুজটো যদি উলটাকে আঁকিছো তোমালোকে ভালকে ধৰি ললে হল. বুজি পাইছা না মই উলটাকে আঁকিছো. এতিয়া চাবা ইয়াত এই বাহুটো আৰু এটা কোণৰ মান দিয়া আছে. কি লগাব পাৰি বাৰু ত্ৰিকোণমিতি হয়নে ত্ৰিকোণমিতি ব্যৱহাৰ কৰিব পাৰি. তো ত্ৰিকোণমিতি ব্যৱহাৰ কৰিম আমি ইয়াতে কাৰণ এই বাহুটো মান উলিয়াব লাগে ন. তো ত্ৰিকোণমিতি সহায়তে ওলাব. এটা বাহু দিয়া আছে এটা কোণ দিয়া আছে ত্ৰিকোণমিতি সহায়তে উলিয়াব লাগিব. তো
তো আমি ৰিলেশ্যন কাৰ লাগে ওকে এই বাহু দুটাৰ এতিয়া যেটো কোণ আমাক দিয়া আছে অৰ্থাৎ থিটা কোণ যেটো দিয়া আছে সেই কোণটো সাপেক্ষে এই বাহু দুটাৰ নাম আমি দিব পাৰো নেকি একেলগে লগত লাগি থকাত কোণটোৰ লগত অৰ্থাৎ 30 ডিগ্ৰী কোণৰ লগত লাগি থকা বাহুটোক আমি ভূমি বাহু হিচাপে ল'ব পাৰো এটো হৈ গল আমাৰ ভূমি বাহু আৰু ইয়াৰ অপজিটত যেটো বাহু আছে হেতু হ'ব লম্ব বাহু এটো হ'বগে লম্ব বুজি পালা এতিয়া লম্ব আৰু ভূমিৰ মাজৰ ৰিলেশ্যন থকা অনুপাত কোনটো আছিল আমি তিনিটা মেইন অনুপাত পাইছো sin cos tan ছটাও ক'ব পাৰা বাকি হেগেটাও বাট মই এগেটা ভিতৰতে ৰাখিব বিচাৰিছো তো sin cos আৰু tan কোনটোৰ ক্ষেত্ৰত আমি লম্ব বাই ভূমি লাভ কৰো টেনৰ ক্ষেত্ৰত লাভ কৰো ন সো tan 30 ডিগ্ৰী মান আমি কি পাইছিলো tan 30 ডিগ্ৰী ইয়াতে 30 থকা কাৰণ tan লিখিছো tan 30 ডিগ্ৰী লিখিছো কি হ'বগে লম্ব বাই ভূমি লম্ব কি আছিল OA আৰু ভূমি হৈ গল AP এখিলা বুজি পালা আকৌ ক'ব লাগিব নেকি নালাগে সাগে ৰাইট ওকে সো tan 30 ডিগ্ৰী মান কিমান আছিল 1/√3 O এৰ মান কিমান আছিল অৰ্থাৎ 3 AP এৰ মান কিমান আছিল উলিয়াব লাগে সো AP is equal to কিমান হ'ব তেতিয়া হলে ক্ৰস মাল্টিপ্লাই কৰা AP into 1 AP 3 into √3 3 into √3 অৰ্থাৎ এই যেডাল স্পৰ্শক আছিল এই স্পৰ্শক ডালৰ দৈৰ্ঘ্য আমি কিমান লাভ কৰিলো 3√3 সো অপচন কোনটো হ'বগে D2 হ'বগে তো ইয়াতে তোমাৰ দুটা চেপ্টাৰ ইয়াতে মিক্স কৰা হৈছে এটা হল তোমাৰ বৃত্ত চেপ্টাৰটো জৰ পৰা স্পৰ্শকৰ ধাৰণাখিনি আহিলে আৰু সেকেন্ড ইয়াতে ত্ৰিকোণমিতি লগাই দিলে অৰ্থাৎ আজিকালি এনেকুৱা ধৰণৰ টেন্ড্ৰু আহিছে যে কেবাটাও চেপ্টাৰ মাৰ্জ কৰি কিনে তোমাক প্ৰশ্ন সুধি দিয়ে বুজি পাইছানে তো বৃত্ত চেপ্টাৰটোৰ পৰা তুমি এই কনসেপ্টটো ললা যে হে মাজৰ কোণটো সমানে দুটা ভাগত ভাগ হয় সেকেন্ড সেই কনসেপ্টটো ব্যৱহাৰ কৰি আমি কোলে গুছি গলো ত্ৰিকোণমিতিলে গুছি গলো আৰু তাৰ সহায়ত আমি মানটো উলিয়াইছো গতিকে দুটা চেপ্টাৰ কম্বাইন কৰি কিনে এই প্ৰশ্নটো Now number 43 number 43 কি কৈছে চাবা দেই assertion is a question বহুতৰ কাৰণে টাফ লাগে বাট বহুতে ইজি তিনিটা শীৰ্ষবিন্দু আমাক দিয়া আছে ত্ৰিভুজটো এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ হ'ব আমি প্ৰমাণ কৰি চাব লাগিব এটা প্ৰথম কথাটো হল সমকোণী ত্ৰিভুজ হ'বনে নহয় হেতু আমি কেনেকৈ গম পাম যদি হে ই পাইথাগোৰাছৰ নিয়মটো ফলো কৰে আৰু পাইথাগোৰাছৰ নিয়মটো যদি ফলো কৰিব লাগে তেতিয়ালে ধৰি ললো যে মই ইয়াতে তিনিটা শীৰ্ষবিন্দু আছিল ন ABC বুলি নামকৰণ কৰি দিলো A40 B -1 আৰু C হৈ গল 3 5 ওকে নাও যিকোনো দুটা বিন্দুৰ মাজৰ মই দূৰত্ব উলিয়াইছো লেটস সে AB মাজৰ দূৰত্ব AB মাজৰ দূৰত্ব কিমান হ'বগে লেটস সে AB স্কয়াৰ কৰিলো √4 -1 হোল স্কয়াৰ প্লাস 0 -1 হোল স্কয়াৰ আৰু এখিনিও মই স্কয়াৰ কৰিলো √4 আৰু স্কয়াৰ কেনসেল গল মানে স্কয়াৰ কৰাৰ কাৰণটো হল যে √4 ইনটু কেনসেল হৈ যায় ওকে সো 4 -1 plus 1 so 4 plus 1 whole square এটো মাইনাস হৈ গল তো প্লাস হ'বগে 1 স্কয়াৰ 1 এ থাকিলে আৰু লিখি নাথাকো 5 স্কয়াৰ 25 plus 1 26 ওকে নাও BC উলিয়াও BC স্কয়াৰ কিমান হ'বগে अगेन √4 whole square ভিতৰত কিমান আহিবগে -1 -3 whole square plus -1 -5 whole square √4 square cancel sorry -1 -3 -4 whole square plus -1 -6 -5 -6 whole square -4 square কৰিলে হ'বগে 16 -6 square কৰিলে হ'বগে 36 আৰু দুটা যোগ কৰিলে হ'ব 52 ওকে নাও বাকি থাকিলে তোমাৰ AC square কৰিলে কিমান হ'বগে √4 square টো কেনসেল হৈ গল ন তো গতিকে মই সিম্পলি লিখিব পাৰো 4 -3 whole square plus 0 -5 whole square 4 -3 1 square 1 next তোমাৰ -5 square 25 so 25 plus 1 26 এটা সোৱাচন ইয়াতে দুটা মান তোমালকে হয়তো নিশ্চয় মন কৰিছা ইয়াতো 26 পাইছিলো ইয়াতো 26 পালো আৰু 26 plus 26 কিমান হয় 52 26 plus 26 কিমান হয় 52 এটা ভালকে মন কৰিবা দেই একদম বহুত ইন্টাৰেষ্টিং অলৰেডি কৰিছো মই দেখুৱাইছো তোমালক এটো এটো আছিল বৃত্তটো সৰি ত্ৰিভুজটো ওকে নাও ইয়াতে আমি কি দেখিবলৈ পালো যে এটা এনেকুৱা বাহু আছে কোনটো বাহু BC বাহুটোৰ যোগফল বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান গতিকে BC বাহুটো হ'ব দীঘল বাহুটো এটো হ'ব BC বাহু আৰু বাকিটো হৈ গল তোমাৰ AB আৰু AC বাহু বুজি পালা নে কথাটো হয়নে AC স্কয়াৰ কিমান পাইছিলো 26 AB স্কয়াৰ কিমান পাইছিলো 26 দুটা যোগ কৰিলে কিমান হয় 52 কাৰ মান আছিল BC স্কয়াৰ তো BC বাহুৰ অপোজিট কোণটোৰ মান কিমান ডিগ্ৰী হ'বগে 90 ডিগ্ৰী এটো সমকোণী ত্ৰিভুজ হয় নে yes হয় সমকোণী ত্ৰিভুজ হয়
সমদ্বিবাহু ত্ৰিভুজ হয় নাই সমদ্বিবাহু ত্ৰিভুজ হয় নাই সমদ্বিবাহু ত্ৰিভুজ হয় কাৰণ তুমি চোৱা দুটা বাহু ইয়াতে সমান পাইছো ইয়াৰ মানো 26 ইয়াৰ মানো 26 ৰাইট গতিকে এই দুটা বাহুৰ মানো আমি √26 লিখিব পাৰো হয় নে yes ই সমদ্বিবাহু ত্ৰিভুজো হয় গতিকে প্ৰথম যেটো স্টেটমেন্ট আমাক দিয়া আছিল ট্ৰু হয় নে yes ট্ৰু হয় যদি ত্ৰিভুজ ABC সমদ্বিবাহু তেন্তে ই সমকোণী প্ৰশ্ন আহিলে কিয় কাক সুধিম উক্তিটো খুদিবা কিয় ই সমদ্বিবাহু সমকোণী ত্ৰিভুজ তেতিয়া আমি কব পাৰিলো ইয়াতে আমি কি ব্যৱহাৰ কৰিছো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কিনে আমি প্ৰমাণ কৰিলো নে আমি কেৱল ইয়াতে চাই কিনে মই কৈ দিব পাৰো যে দুটা বাহু সমান অৰ্থাৎ তুমি যদি কিবা কাৰণত 26 পাই গলা সেই কাৰণে সমকোণী হৈছে বুলি কৈ দিয়া হেতু হ'ব জানো যদি BC স্কয়াৰৰ মানটো যদি আমি 52 নাপাই কিবা বেলেগ পালো হেতেন তেতিয়া তো আমি দুটা বাহু সমান হলে যে সমকোণী ত্ৰিভুজ হ'ব তাৰ কিবা মানে আছে নেকি নাই গতিকে এটো কি হ'বগে ফলস ৰাইট সো পাই গলা आंसर ন এ শুদ্ধ হ'বগে আৰু অশুদ্ধ হ'বগে then number 44 assumption question প্ৰথমটো কৈছে এটা এই অনুক্ৰমটো এটা সমান্তৰ প্ৰগতি ওকে সমান্তৰ প্ৰগতি হয় না আমি চেক কৰিব পাৰো কেনেকৈ চেক কৰিব পাৰো একদম সিম্পল কেনেকৈ এটো পৰা এটো বিয়োগ কৰি দিও কিমান হ'বগে 7 ৰ পৰা 2 গলে 5 এটো পৰা এটো বিয়োগ কৰি দিয়া কিমান হ'বগে 12 ৰ পৰা 7 গলে 5 দুটা মান সমান তেতিয়ালে সমান্তৰ প্ৰগতি অৰ্থাৎ এ বিত আছে ক্লিয়াৰ প্ৰথমটো শুদ্ধ এটা সমান্তৰ প্ৰগতিৰ এটা ধ্ৰুৱক সাধাৰণ অন্তৰ থাকে এই যে মানটো আমি ডিফাৰেন্সটো যে পালো এই যে মানটো আমি পালো ইয়াকে আমি কি বুলি কও সাধাৰণ অন্তৰ বুলি আমি কও নকও জানো কও ন সাধাৰণ অন্তৰ ডি বুলি কও আৰু প্ৰত্যেকটো সমান্তৰ প্ৰগতিৰে ডি টো সেমে হ'বগে এটা ধ্ৰুৱক মান হয় কনস্ট্যান্ট হয়গে সো এটো কি হ'বগে আমাৰ কাৰণে শুদ্ধ তো এতিয়া প্ৰশ্ন কৰা কাক উক্তিক খুধা বলে কিয় তুমি সমান্তৰ প্ৰগতি এটা হি উত্তৰ কি দিব জানা কব যে মোৰ এটা সাধাৰণ অন্তৰ আছে আৰু সেই এনসাৰটো ইয়াত লিখা আছে সোৱাজন বলে সাধাৰণ অন্তৰ এটা থাকে তো এনসাৰটো পাই গলো ন সেকেন্ড স্টেটমেন্টত তেতিয়ালে কাৰেক্ট এক্সপ্লেনেশন হ'ব অৰ্থাৎ শুদ্ধ ব্যাখ্যা হ'বগে সো অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ নাম্বাৰ 44 the last question √3 এটা অপৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা এটো আমি সবেই জানো হয় না √3 এটা অপৰিমেয় সংখ্যা এটা ইয়াত কৈছে যদি p এটা মৌলিক সংখ্যা হয় তেন্তে √p এটা মৌলিক সংখ্যা কি কলে এটো তে আমি আমাৰ হাতত যিমান বিলাক মৌলিক সংখ্যা আছে লেটস 2 3 5 7 11 13 তো তুমি যি মৌলিক সংখ্যাই নুলোৱা কিয় তাক যদি √ওভাৰ চিনৰ ভিতৰত ভৰাই দিয়া ন এনেকে এই গোটেই বিলাক সংখ্যা সদায় কি হ'বগে অপৰিমেয় সংখ্যা হ'ব যিমান তুমি ভাবিব পাৰা সব কি হ'বগে অপৰিমেয় সংখ্যা হ'ব তেতিয়া হলে সেকেন্ড স্টেটমেন্টটো শুদ্ধ হয় না নাই সেকেন্ড স্টেটমেন্টটো শুদ্ধ হয় এটা ইয়াক প্ৰশ্ন কৰিছোৱা কিয় তেতিয়া তুমি কবা যে ই 3 টো এটা কি হয় মৌলিক সংখ্যা আৰু সেই মৌলিক সংখ্যাটোক যেহেতু √ওভাৰ চিনৰ ভিতৰত ভৰাই থৈ দিয়া আছে সেই কাৰণে ই অপৰিমেয় কাৰেক্ট এক্সপ্লেনেশন হয় নে yes গতিকে এ টো হ'বগে সো থ্যাংক ইউ एवरीवन এটোৱে আছিল আমাৰ কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ পেপাৰ সলিউশনৰ ভিডিও কেনেকুৱা পালা তোমালোকে কমেন্টত জনাবলৈ নাপাহৰিবা আৰু পৰৱৰ্তী সময়ত বেলেগ ডিস্ট্ৰিক্টৰ আমি ম্যাথছৰ পেপাৰে হওক বা সায়েন্সৰ পেপাৰ সলভ কৰিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈকে নাপাহৰিবা ওকে সো see you in the next video bye bye